আজি প্ৰভু দিনত প্ৰভুৱে আমাক সুন্দৰ সময় দান কৰিছে আৰু প্ৰভুৰ অনুগ্ৰহত আমি একেলগে এক সমবেত হ'ব পাইছোঁ প্ৰভুৰ নামত তেওঁ গৌৰৱ প্ৰশংসা কৰিবলৈ আৰু আমি প্ৰভুৰ সন্তান হিচাপে একেলগে লগ হৈ প্ৰভুৰ অনুগ্ৰহ আৰু আশীৰ্বাদ আমি লভিবলৈ একেলগে একত্ৰিত হৈছোঁ। প্ৰভুৱে আহক আমাক সকলোকে সকলোৱে ঈশ্বৰৰ আগত মূৰ দোৱা মই প্ৰাৰ্থনা কৰিম। লগত থকা পবিত্ৰ ঈশ্বৰ যি হোৱা ধন্যবাদ কৰিছোঁ প্ৰভু, তুমি একমাত্ৰ সৃষ্টিকৰ্তা প্ৰভু, তোমাৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। তুমি এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃজন কৰোঁতা, তুমি আমাক সৃজন কৰিছা অনন্তকলীয়া গৌৰৱ আৰু তোমাৰ প্ৰশংসা আৰু তোমাৰ মহান গৌৰৱৰ উদ্দেশ্যে। কিন্তু প্ৰভু, আমি সকলোৱে আদমৰ যোগেদি পাপত পতিত হৈ থকা অৱস্থাত, আমি তোমাৰ পৰা দূৰত থকা অৱস্থাত, যেতিয়া আমি তোমাৰ আগত শত্ৰু আছিলোঁ, তেতিয়াই প্ৰভু তুমি আমাক ৰক্ষা কৰিবৰ কাৰণে, আমাক বচাবৰ কাৰণে, অনন্তকলীয়া দ্বন্দ্বৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তুমি জগতলৈ আহিলা। আমাৰ পাপ আৰু অপৰাধ তুমি নিজৰ ওপৰত ল'লা। আমি যিমানেই তোমাৰ এই ক্ৰুচীয় মৃত্যু বলিদানত বিশ্বাস কৰিলোঁ আৰু তাতে তুমি আমাৰ পাপবিলাক সদা দিনৰ কাৰণে তুমি দূৰ কৰি দিলা। আমাৰ অনন্তকালৰ পাপ আৰু অপৰাধ তুমি তোমাৰ পৰা দূৰত কৰিলা। প্ৰভু, তুমি আমাক তোমাৰ ধাৰ্মিকতাৰে পবিত্ৰ সন্তান, ধাৰ্মিকতা সন্তান কৰি লোৱাৰ বাবে ধন্যবাদ কৰিছোঁ। যিমানেই আমি উদ্ধাৰ পোৱা বিশ্বাসী সন্তানবিলাক আছোঁ, প্ৰত্যেকক প্ৰভু তুমি দয়া অনুগ্ৰহে চলাই আছা আৰু আমি তোমাৰ আগমনৰ অপেক্ষা আশাত আমি আছোঁ। প্ৰভু, তুমি আমাক সহায় কৰা যাতে তোমাৰ আগমন দিনলৈকে আমি বিশ্বাসী সন্তান হিচাপে অধিক তোমাৰ জ্ঞান অনুগ্ৰহত আমি বৃদ্ধি পাই বাঢ়ি যাব পাৰোঁ আৰু তোমাৰ শুভবাৰ্তাৰ নিমিত্তে আমি অধিক কাৰ্যত আমি আগুৱাই যাব পাৰোঁ। যিসকল ভাই ভনী আহিব পৰা নাই, সমস্যা বাধাৰ মাজত আছে প্ৰভু, সেইবিলাকক তুমি আশীৰ্বাদ কৰিবা। সেইবিলাকে যাতে তোমাৰ অনুগ্ৰহ পাবলৈ আগন্তুক দিনবিলাকত প্ৰভু সহভাগিতাত আহিব পাৰে। যিমানেই আমি একত্ৰিত হৈছোঁ, সকলোকে তুমি তোমাৰ অনন্তকলীয়া বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা। কাৰণ তোমাৰ বাক্য বুজিবলৈ আমাক জ্ঞান আৰু বুদ্ধিৰে আমি বুজিব নোৱাৰোঁ। তাৰ কাৰণে পবিত্ৰ আত্মা আমাক প্ৰত্যেকক সহায় কৰা, যাতে তোমাৰ দয়া আৰু মৰম আৰু অনুগ্ৰহ আমি অধিককৈ বুজি আমি বৃদ্ধি পাব পাৰোঁ। প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি বাইবেল লৈ যাওঁ। বাইবেল শুভবাৰ্তা লুক, বুকছ অফ লুক। আমি বাইবেল মেলিম একেলগে। লুক 13 অধ্যায়, লুক চ্যাপ্টার 13 6 to 9। লুক 13 অধ্যায় 6 পৰা 9 পদলৈ আমি চাম। আমি ক্ৰমান্বয়ে পঢ়িব, শেষত 9 পদটো আমি একেলগে পঢ়িম। পাছে তেওঁ এই দৃষ্টান্ত দি ক'লে, কোনো মানুহ দ্ৰাক্ষাবাৰীৰ মাজত ৰোৱা এজোপা ডিমৰু গছ আছিল। তাতে তেওঁ আহি তাৰ গুটি বিচাৰিলে, কিন্তু এটিও নাপালে। তাতে তেওঁ উত্তৰ দি তেওঁ ক'লে, হে প্ৰভু, এই বছৰো থাকিবলৈ দিয়ক। ইয়াৰ চাৰিওফালে খানি সাৰ দিওঁ, পাছে যদি গুটি ধৰে তেন্তে ভালেই, নহ'লে ইয়াক কটাই পেলোৱাব। সেইকাৰণে বাইবেল কৈছে মানুহৰ বিচাৰ আছে, কাৰণ মানুহক ঈশ্বৰে সৃষ্টি কৰিছে। যদিও মানুহৰ নিজ স্বাধীনতা দিছে, ফ্ৰীডম উইল আছে,
মানুহৰ ফ্ৰীডম উইল আছে, সেইটো গড মানুহক দিছে। যদিও মানুহ ঈশ্বৰৰ পৰা সৃষ্ট হয়, যদিও মানুহ ঈশ্বৰৰ দ্বাৰা নিৰ্মিত হয়, মানুহ সকলো সৃষ্টিৰ ভিতৰত সৰ্বজ্ঞানী হ'ব পাৰে, সৰ্বশ্ৰেষ্ঠ হ'ব পাৰে, কিন্তু তথাপিও মানুহৰ মালিক আছে। মালিক আছে, সেইজন হৈছে ঈশ্বৰ। ঈশ্বৰ আমাক সৃষ্টি কৰিছে আৰু ঈশ্বৰে আমাক এদিন বিচাৰ কৰিব ল'ব। যদি ঈশ্বৰে কাক বিচাৰ কৰিব? যদি মানুহে ঈশ্বৰ দৃষ্টিত ভুল আৰু অপৰাধ আৰু দ্বন্দ্বত আৰু পাপত পৰিছে। গতিকে কোন মানুহ ভুল আৰু পাপত আৰু দ্বন্দ্বত পৰিছে বুলি ক'লে সকলো মানুহ। কেনেকৈ? আদমৰ গুনাহ কাৰণে, আদমৰ ভুলৰ কাৰণে। প্ৰথম মানুহ আদমে ভুল কৰাৰ কাৰণে মানুহ সকলোৱে ঈশ্বৰৰ আগত দোষী হৈ আছে। আমিও আছিলোঁ। আমাক ঈশ্বৰে দয়া কৰিলে, আমি সেই অপৰাধৰ পৰা ঈশ্বৰে দয়া কৰি আমাক অনন্তকলীয়া দ্বন্দ্ব বিচাৰৰ পৰা ৰক্ষা কৰিলে। এতিয়া ঈশ্বৰে আমাক অনন্তকালৰ বাবে সৃষ্টি কৰিছে, কিন্তু পাপৰ কাৰণে মানুহৰ বয়সৰ সীমাটো কমি গ'ল। পাপৰ কাৰণে ঈশ্বৰৰ আগত অবাধ্য আৰু আজ্ঞা উলংঘন কৰাৰ কাৰণে মানুহে ঈশ্বৰে বিচৰাৰ নিচিনা থাকিব নিবিচাৰে। মানুহে ঈশ্বৰে বিচৰাৰ নিচিনা চলিব নিবিচাৰে। মানুহে ফ্ৰীডম, এটা উইল আছে, মানুহৰ স্বাধীনতা আছে। তাৰ যোগেদি মানুহে নিজৰ জীৱনটো নিৰ্ধাৰণ কৰি চলিব বিচাৰে। বেজাৰ পাইছে, কিয়নো মানুহে ঈশ্বৰৰ জ্ঞান বা ঈশ্বৰৰ ৰাস্তাৰে নচলে। ঈশ্বৰে কোৱা কথাটো ভাল নাপায় মানুহে। তাৰ কাৰণে মানুহৰ সীমাটো ঈশ্বৰে বহুত দিন ৰখা নাই, কমাই 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 শেষত এতিয়া মানুহে 50 বছৰ নিজিয়া হৈছে। বহুত সোনকালে মানুহ মৰিছে আজিকালি। আগত মানুহে 900 বছৰ, 600 বছৰ, 500 বছৰ, আপোনালোকে কোনোবা শুনিব পাৰে 200 বছৰ কোনোবা জীয়াই থাকিব থকাটো। মই দেখিছোঁ এজনক প্ৰায় 135 বছৰমান জীয়াই আছিল। মোৰ জীৱনত তাকেহে ইমান দিন দেখিলোঁ, 135 মান জীয়াইছিল। মানুহৰ সীমাটো নাইকিয়া, যিটো বয়সৰ সীমাটো লাহে লাহে নাইকিয়া হৈছে। মানুহ যেনে তেনে 50 বছৰ ছাৰ্ভাইভ হ'বলৈ অসুবিধা হৈছে। কিন্তু ঈশ্বৰে আমাক এই সময়খনতে আমাক ঈশ্বৰে ব্লেছিং কৰিছে। আমি ঈশ্বৰক পাইছোঁ শ্বৰ্ট টাইম। সেইকাৰণে বাইবেলে কৈছে, তোমালোকৰ সময়টো জগতত মই এবিটাৰ নিচিনা, মাত্ৰ এবেগেট। সেই এবেগেট সময়টো ছুটি হৈ গৈছে। এতিয়া মানুহে 20 বছৰ 30 বছৰ কাল দেখিবলৈ পোৱা নাই। আজিকালি 20 বছৰত চুগাৰ হৈছে, 25 বছৰত মানুহৰ BP বাঢ়ি গৈছে। এনেকুৱা হৈছে। মানুহে বেমাৰ ডেকা বয়সতো আঁকোৱালি ল'ব লগা হৈছে। যদিও ভাল খুব স্বাস্থ্যৱান থাকিলেও মানুহ জীয়াই থকাটো অসম্ভৱ হৈছে। কিন্তু ঈশ্বৰে আমাক এই শ্বৰ্ট টাইম, ঈশ্বৰে আমাক দয়া কৰিছে, ঈশ্বৰে আমাক অনুগ্ৰহ কৰিছে। কিন্তু ঈশ্বৰে আমাক দিয়া যিটো সময়, উদ্ধাৰ পোৱা পিছত এই সময়টো আমাৰ কাৰণে বহুত মহত্বপূৰ্ণ ৰাখে, বহুত মহত্বপূৰ্ণ ৰাখে। এই শ্বৰ্ট টাইমত আমি আছোঁ, কিন্তু অনন্তকাল আমি থাকিবলৈ পাম। জগতত আমি শ্বৰ্ট টাইমত আছোঁ, এটা কম সময়ৰ ভিতৰত। সেইকাৰণে যেতিয়া আপুনি নিজৰ জীৱনৰ পিছটো আপোনাৰ বেক লাইফটো যেতিয়া আপুনি চায়, আজিৰ জীৱনৰ লগত যদি মিলাই চায়, আপোনাৰ জীৱনৰ কি ভেলু আছিল। আজিৰ জীৱনৰ যিটো আপোনাৰ নিশ্চয়তা, আশা আৰু এটা গৌৰৱময় জীৱন পাবলগীয়া যি আপোনাৰ আশা আছে, সেই জীৱনৰ পাছছোৱা জীৱনটো যদি আপুনি এবাৰ দৃষ্টি কৰি চায়, আপোনাৰ জীৱনটো যদি এবাৰ দৃষ্টি কৰি চায়, তেতিয়া একো ভেলু নাছিল, লাইক এ জিৰ'। কিন্তু ঈশ্বৰে আমাক, আমাৰ নিচিনা অধম পাপী, আমাৰ নিচিনা মূৰ্খ আছিলোঁ আমি। কাৰণ ঈশ্বৰৰ কথাটো নাজানিছিলোঁ, নুশুনিছিলোঁ, মূৰ্খ বুলি ক'ব লাগিব। আমি নিজৰ জ্ঞানেৰে নিজৰ পথটো বাছি লৈছিলোঁ।
সেইটো মূৰ্খৰ পথ বুলি কৈছে, যিজনে নিজৰ জ্ঞানেৰে নিজ পথ বাছি লয়। আমি আছিলোঁ এনেকুৱা ঈশ্বৰক নজনা সময়। আমি কি কৰিব লাগে, গৰু ছাগলীৰ দৰে আমি জীৱনটো কটাইছিলোঁ অৰ্থহীনভাৱে। কিন্তু ঈশ্বৰে আমাক দয়া কৰিলে, ঈশ্বৰে আমাক মংগল কৰিলে আৰু সুন্দৰ জীৱন, আমাৰ নিচিনা জীৱনটো ঈশ্বৰে এটা অনন্তকলীয়া জীৱনত ৰূপান্তৰিত কৰিলে। আমি অনন্তকাল এটা জীৱন প্ৰাণী হৈ গ'লোঁ। আমি অনন্তকলীয়া ঈশ্বৰৰ সন্তান হৈ গ'লোঁ। আমি ৰূপান্তৰণ হৈ গ'লোঁ। যিদিনা ঈশ্বৰৰ মৰমৰ কথাটো আমি বুজি পালোঁ, ঈশ্বৰে যে মোক সন্তান কৰি ল'লে, ঈশ্বৰে যে মোক দয়া কৰিলে, মোৰ সন্তান, তুমি আদমৰ কাৰণে ইমান পাপত পতিত হৈ তুমি ইমান লেতেৰাত সোমাই গৈছিলা। ঈশ্বৰে আমাক লেতেৰাৰ পৰা, সেই বোকাৰ পৰা, সেই গণ্ডগীৰ পৰা ঈশ্বৰে আমাক তুলি দাঙি ধৰিলে। ঈশ্বৰে আমাক চাফা কৰিলে, ধুৱালে। এতিয়া ঈশ্বৰে ক'লে, তোমালোকে পোহৰৰ সন্তান, তোমালোকে এতিয়া পোহৰত আহা, তোমালোকে চাফা, ক্লিন, ইটাৰনেলি চেণ্টিফাই, অনন্তকলীয়াভাৱে আমি সুস্বীকৃত হৈ গ'লোঁ। সেইকাৰণে এতিয়া কৈছে, তোমালোকে এতিয়া তোমালোকে ভাল জীৱন কৰিব লাগিব। তোমালোকে এটা ঈশ্বৰে গছ পুলিৰ দৰে ৰুলে বুলি কৈছে। ইয়াত ডিমৰু গছৰ দৃষ্টান্ত আমি চালোঁ। ডিমৰু গছৰ দৃষ্টান্ত ইয়াত কিয় কৈছে? এই ডিমৰু গছৰ দৃষ্টান্তটো বাইবেলে আমাক কৈছে, যিটো লুক 13 অধ্যায়ত আমি চালোঁ ডিমৰু গছৰ যিটো দৃষ্টান্ত। সেই দৃষ্টান্ত ইয়াত যীশুৱে এই সময়ত এটা বাৰীত আহিলে। এই বাৰীটো কি বুজাইছে? মণ্ডলী। বাইবেলটো বুজিব, যীশুৱে আহিছে এটা বাৰীত য'ত দাইখা পুলি ৰুইছে, আহিছে আৰু সেই বাৰীটোত ডিমৰু গছটোৰ ওচৰত গৈ পেলাই তেওঁ ডিমৰু গছটোক চাইছে। ডিমৰু গছটো ৰুলো, ইমান ডাঙৰ হ'ল, কিন্তু এটাও ফল নাই। বাপৰে! যীশুৱে চাই কৈছে, কিয় এই বাৰীটোত মই ইয়াক ৰুলো? কিয়? এইটো কি বুজাইছে? মণ্ডলী। ঈশ্বৰে নতুন জন্ম দিলে, আপোনাক মণ্ডলীত ৰাখিলে। এদিন যীশুৱে আহি আপোনাক যদি চাব, মণ্ডলীত 20 বছৰ থাকিলে, 20 বছৰ এটাও ফল নাই, সেইকাৰণে ডিমৰু গছৰ যীশুৱে বুজাব বিচাৰিছে। কাৰণ মানুহক চিধা কথা ক'লে মানুহে বুজি পোৱা নাছিল। যিহুদী মানুহক চিধা কথা কৈছিল। চিধা কথা ক'লে বুজি নাপায়। বাইবেলত যেতিয়া ধৰ্মধামত উঠি চিধা কথা যীশুৱে ক'লে, এই বাক্যটো পূৰ্ণ হ'ল, এই বাক্যটো মই, তাক গতা মাৰি বাহিৰৰ পৰা ওলাই দিলে। সেইকাৰণে চিধা কথা বুজি নাপায় মানুহে। তাৰ কাৰণে দৃষ্টান্তমূলক, মানুহক পবিত্ৰ আত্মাৰে জ্ঞানেৰে খুলিব দিয়া, কষ্টৰেহে বুজিব পাৰে। তেওঁ ঈশ্বৰৰ আগত যোগ্য হ'ব লাগিব বুজি পাবলৈ হ'লে। সেইকাৰণে ইয়াত কৈছে, ডিমৰু গছৰ দৃষ্টান্ত 7 পদত কৈছে, তেতিয়া তেওঁ বাৰী চোৱাক ক'লে, মই 3 বছৰ আহিলোঁ, 3 বছৰ আহি এই ডিমৰু গছত গুটি বিচাৰি নাপাওঁ। 3 বছৰ। যীশুৱে 3 বছৰ মাত্ৰ উদাহৰণ দিছে। যেতিয়া যীশু আহিব এদিন আপোনাক মোক বিচাৰিবলৈ, মই আহিলোঁ বিচাৰিবলৈ, 10 বছৰতো যদি মই গুটি নাপালোঁ বুলি কয়, ইয়াত তাৰপিছত কি কৈছে? 3 বছৰ আহি ডিমৰু গছৰ গুটি বিচাৰি নাপাওঁ, ইয়াক কাটি পেলোৱা। এই কথাটো কৈছে, কাটি পেলোৱা কথাটো কি কৈছে? আপোনাৰ উদ্ধাৰ কৰাৰ পাছত যিটো জীৱন ইয়াত জীয়াই আছে, এই গোটেই জীৱনটোক ঈশ্বৰে জ্বলাই পেলাব, ধ্বংস কৰি দিব। তাৰ নিমিত্ত একো পুৰস্কাৰ নাপায়। আপুনি জাষ্ট চাইৰ নিচিনা। অনন্ত জীৱন পোৱা সন্তানৰ পাছত যদি আপুনি মণ্ডলী জীৱনত ফলহীন বিশ্বাসী গছ স্বৰূপে যদি নাই, তেতিয়াহ'লে বাইবেলে কৈছে, ঈশ্বৰে মানুহক যেতিয়া বিচাৰ কৰিব, সেই দিনত মানুহে জাষ্ট ঈশ্বৰৰ আগত কি হ'ব? কিয় ভূমিক অকমান্য কৰিছে? ভূমি মানে এই বাৰীৰ ভূমিটো কি কৈছে? মণ্ডলী। নিজেও আশীৰ্বাদী নহয় আৰু মানুহক আশীৰ্বাদী হোৱাটো বাধা হৈছে। গতিকে ভূমিটোক সি অকমান্য কৰি আছে।
সেইকাৰণে ঈশ্বৰৰ সন্তান হিচাপে কেতিয়া ঈশ্বৰে আমাক মণ্ডলী জীৱনত ঈশ্বৰে কেতিয়াবা আমাক ভাল ফল ধৰিব বুলি কেতিয়াবা কলম কৰে। আমি কেতিয়াবা গছত ফল নালাগিলে কলম কৰে, চাফা কৰে, কাটি দিয়ে। যাতে কেতিয়াবা কিছুমান আছে গছ মানুহে ফালি দিয়ে। লাও পুলি এটা ৰুলে যদি লাও পুলিটোৱে ফলে নধৰে, লাও পুলিটো কিছুমানে ফালি দিয়ে আৰু কিবা লাঠি ভৰাই দিয়ে বোলে গুৰিত। এনেকুৱা কৰিলে বোলে লাগে বোলে কিছুমানৰ প্ৰেক্টিকেলি কোনোবা যদি বা কৰিছে এনেকুৱা বিশ্বাস পাব পাৰে। সেইকাৰণে কিন্তু ঈশ্বৰে ইয়াত আহি ডিমৰু গছটো কৈছে আৰু ইয়াত আৰু বলি কিনে ভাই ভনীবিলাকক সেইদৰে যীশুৱে এদিন বিচাৰি আহিব। ইয়াৰ চাৰিওফালে ইয়াক ক'লে ইয়াক কাটি নেপেলাবি, কাটি নেপেলাবি। কৈছে ইয়াক অকণমান চাৰিওফালে খান্দি দে, খান্দি পেলাই অলপ সাৰ মাটি দি দেচোন। কোনে কৈছে এইটো? ৰক্ষা মেৰ চাৰক এজনে কৈছে, অৰ্থাৎ বাৰী ৰখীয়াজনে কৈছে, পবিত্ৰ আত্মাই কৈছে। পবিত্ৰ আত্মা ঈশ্বৰে বহুতবাৰ আপোনাক মোক কেতিয়াবা অবাধ্যৰ কাৰণে মাৰি দিব বিচাৰে, কিন্তু পবিত্ৰ আত্মাই কৈ মন পালটন কৰিব। ৰচোন অকণমান দুটামান বাক্য দি চাওঁ। ভাইগৰাকী ভনীগৰাকী কিজানি বুজে। সেইকাৰণে ঈশ্বৰে আমাৰ প্ৰয়োজনীয় বাক্য কেতিয়াবা আমাক যোগাই দিয়ে। সাৰ পানী কোৱা কথাটো এইটো ঈশ্বৰৰ বাক্য। কেতিয়া আমি যেতিয়া দুৰ্বল হৈ যাওঁ, ঈশ্বৰৰ পৰা দূৰত হৈ যাওঁ, মণ্ডলীৰ পৰা দূৰত হৈ যাওঁ, ঈশ্বৰে কেতিয়াবা আমাক সাৰ পানী দিয়া নিচিনা দিয়ে। নামাৰিবচোন, নাকাটিব, নহ'লে ঈশ্বৰে কেতিয়াবা এনেকুৱা অবাধ্য সন্তানক ঈশ্বৰে একেবাৰে মাৰি পেলাই লৈ যায়, মাৰি দিয়ে ঈশ্বৰে। বেছি পাপ আৰু অবাধ্য কৰি ঈশ্বৰে মাৰি দিয়ে। কিন্তু পবিত্ৰ আত্মাই আমাক দয়া দিয়ে। ঈশ্বৰ হৈ আমাক কেতিয়াবা তেওঁ বাক্যটো আমাক যোগাই দিয়ে, সাৰ পানী, যাতে ঈশ্বৰৰ কাৰণে আমি পুনৰ জাগি উঠিব পাৰোঁ, ঈশ্বৰৰ প্ৰেমত জাগি উঠিব পাৰোঁ আৰু ঈশ্বৰৰ কাৰণে আমি ফল দেখুৱাব পাৰোঁ, দিব পাৰোঁ। সেইকাৰণে খানি সাৰ পানী দিয়া যাতে গুটি ধৰে তেন্তে ভালেই। সাৰ পানী খানাটো যদি গুটি ধৰে তেন্তে ভাল, নহ'লে ইয়াক শেষত কাটি পেলোৱা হ'ব। অৰ্থাৎ আপোনাৰ জীয়াই থকা যিমান দিন আপুনি জীয়ালে, গোটেই আপোনাৰ কিমান বছৰ, কিমান ঘণ্টা, এই গোটেই ঘণ্টা বছৰখিনি ঈশ্বৰে আপুনি খালী হাতে ঈশ্বৰৰ ওচৰত একো নোপোৱা নিচিনা আপুনি সোমাই থাকিব লাগিব। অকল আপুনি গছটোৰ বাহিৰে একো নাথাকে, অনন্ত জীৱনৰ বাহিৰে একো নাথাকিব। সেইকাৰণে বাইবেলে কৈছে এই মণ্ডলী জীৱনৰ যিটো দৃষ্টান্ত যীশুৱে দিছে, এইটো ভৱিষ্যবাণীও আছে, এইটো আগতো লিখা আছে। মণ্ডলী জীৱনৰ কথাটো, মণ্ডলী নোহোৱাৰ আগতো এই মণ্ডলী জীৱনটো যে কিমান গুৰুত্বপূৰ্ণ আছে এই কথাটো আগতো যিচয়া আমি যাম। যিচয়া Isaiah chapter 27 and 2 and 3 verse. যিচয়া 27 অধ্যায় 2 আৰু 3 পদ। যিচয়া 27 2 আৰু 3 পদ। আহক আমি একেলগে পঢ়ো, হওক 2 আৰু 3 পদটো। সেইদিনা এখন মনোৰম দ্ৰাক্ষাবাৰী, তাৰ বিষয়ে তোমালোকে গান কৰা। মই জিহুৱা তাক ৰাখোঁ, হানি কৰে, পানী দিওঁ। কোনোবাই তাক হানি কৰে বুলি মই দিনে ৰাতিয়ে তাক ৰাখি থাকোঁ। হ'ব, ইয়াত দেখিছে মই এখন মনোৰম দ্ৰাক্ষাবাৰী, সেইটো হৈছে মণ্ডলী। মনোৰম ভাল লগা, ঈশ্বৰৰ ভাল ফুলি থকা। আৰু মই তাক জিহুৱাই ৰাখোঁ বুলি কৈছে, জিহুৱাই ৰাখোঁ। আৰু প্ৰতি নিমিষতে পানী দিওঁ, প্ৰতি নিমিষতে। এইটো প্ৰতি নিমিষতে গছৰ পুলিত পানী দিলে গছ পুলি মৰি যাব। কিন্তু এই কথাটো কি কৈছে? প্ৰতি নিমিষতে মই তেওঁলোকক বাক্য যোগাওঁ। পবিত্ৰ আত্মা বাক্য দিয়াৰ কথা কৈছে, পানীৰ কথাটো বাক্য লৈ। সেইকাৰণে মণ্ডলীক মই প্ৰতি নিমিষতে তেওঁবিলাকক মই পানী দিওঁ, পুলিবিলাকত পানী দিওঁ, আৰু কোনেও যেন হানি কৰিব নোৱাৰে। এই পুলিটো কোনেও হানি কৰিব নোৱাৰে, তাৰ কাৰণে কি বুলি কৈছে? মই দিনে ৰাতিয়ে তাক
ৰখি কোনে ৰখি আছে আমাৰ কাৰণে? কোনে ৰখিয়া? পবিত্ৰ আত্মা মণ্ডলীত ৰখিয়া পবিত্ৰ আত্মা হয় ঈশ্বৰে আমাক প্ৰটেকশ্যন দি আছে। কোনো যেন আমাক হানি কৰিব নোৱাৰে, শয়তানো যাতে আমাক হানি কৰিব নোৱাৰে, তাৰ কাৰণে ঈশ্বৰে ক'ত ৰক্ষা কৰিব? বাৰীৰ ভিতৰত, বাৰীৰ বাহিৰত গ'লে গৰুৱে খাই দিব দেখোন পুলিটো। সীমাৰ বাহিৰত যদি আপুনি বেছি পুলিটো থাকে, আপুনি কাটিং কৰা পুলিটো যদি বাহিৰত থৈ দিয়ে, বাউণ্ডৰী বাহিৰত, বহুত নিচিনা জন্তু আছে আহি খাই দিব। এনেকুৱা মণ্ডলী জীৱনটো তেনেকুৱা কৈছে। এই মনোৰম বাৰীৰ ভিতৰত পুলিটো থাকি যদি বা তেওঁ ৰক্ষাৰ আগত তেওঁ পানী পাই থাকে, বাঢ়ে, তেতিয়া ঈশ্বৰে কৈছে তাক কোনে যেন তাক হানি নকৰে, তাৰ কাৰণেও মই তাক চকু দি থাকোঁ। সেইকাৰণে ঈশ্বৰে হৈছে আমাৰ দ্ৰাক্ষালতা। এইটো কাক বুজাইছে? ইজৰাইলকো বুজাইছে। ইজৰাইলৰ ভাইনৱাৰ্ড ইজ দ্য ৰেফাৰ টু দ্য ইজৰাইলছ। আৰু সেইটো কাৰণে বাইবেলে কৈছে ঈশ্বৰে আমাক বহুত অনুগ্ৰহ দয়াৰ মাজত আমাক ৰাখে, যাতে আমি ঈশ্বৰৰ ক্ষেত্ৰত আমি বাঢ়ি যাব পাৰোঁ। সেইকাৰণে বাইবেলে কৈছে যিটো ডিমৰু গছটো সেইটো বাৰীৰ চুকত নহয়, ডিমৰু গছটো বাৰীৰ চুকত লগা নাছিলে, সেইটো কি আছে? এটা মনোৰম বাৰীৰ মিডিল, একদম মাজত আছিল, বাৰীৰ মাজত বুলি কৈছে। সেই ডিমৰু সেইটো মণ্ডলীক বুজাইছে। মণ্ডলী ঈশ্বৰে পাব পৰা সময়ত আপোনাক পাব পাৰে। সেইকাৰণে মাজত বুলি কৈছে, এনেকৈ ঈশ্বৰৰ প্ৰপাৰ জেগাত ৰাখিছে, মণ্ডলীত আপোনাক জীৱনটো ৰাখিছে। সেইকাৰণে বাইবেলৰ কথাটো, বাইবেলে আমাক মণ্ডলী জীৱনৰ কথাটো আমাক বুজিব দিছে। কেতিয়াবা এই ডিমৰু গছটো ইজৰাইলকো বুজাইছে, কাৰণ ইজৰাইলে কেনেকুৱা গছ আছিল বুলি কৈছে? ইজৰাইল কেনেকুৱা গছ? ফল নধৰা গছ। ইজৰাইল ঈশ্বৰৰ সন্তান হৈও কেতিয়াও ফল নধৰা গছ। সেইবিলাকে কেৱল ঈশ্বৰৰ পৰা পুৰাৰ যোগ্য। পতানবিলাক, বাইবেলে উদাহৰণ দিছে, গুটিবিলাকক থোৱা হ'ব, পতানবিলাকত জ্বলোৱা হ'ব। তেনেকৈ ইজৰাইলক কেৱল তেওঁবিলাকে জ্বলাৰ বাহিৰে একো কাম নাই। ইজৰাইলে কেৱল বেমাৰ, কেৱল দুখ, কেৱল কষ্ট, কেৱল তেওঁবিলাকে শাস্তি, কেৱল তেওঁবিলাকে গোলাম, কেতিয়া তেওঁবিলাকে জিন্দা মৰে ভোকত, তেওঁবিলাক কেতিয়াও পুৰস্কাৰ পোৱা নাই। ঠিক একেদৰে তেওঁ বুজাইছে মোৰ সন্তানবিলাক, যিবিলাক বৰ্ণ এগেইন হোৱা ভাই ভনীবিলাক, সেইবিলাকক মই ডিমৰু গছৰ দৰে বুজাইছে, মই বাৰীৰ মাজত লগাইছোঁ, মাজত। তাতো যদি ফল নধৰে, ঠিক ইজৰাইলক ধ্বংস কৰাৰ নিচিনা বৰ্ণ এগেইন ভাই ভনী এদিন ধ্বংস হৈ যাব। ফলহীন গছ, আমাৰ এই শৰীৰটোক, কৰ্মটোক তেওঁ ঈশ্বৰে জ্বলাই পুৰিব। সেইকাৰণে আমি বিচৰাৰ দৰে কেতিয়াও আমি ঈশ্বৰৰ আগত পুৰস্কাৰ নাপাওঁ। আমি যদি ঈশ্বৰৰ বিচৰা বাইকৰ দৰে আমাৰ জীৱনটো আছে, আমি জীৱন যাপন কৰিছোঁ, তেতিয়া ঈশ্বৰে আমাক দয়া কৰিব, ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব অনন্তকাল আহিবলগীয়া জীৱনত। তাতে যিচয়া 5 অধ্যায়লৈ যাওঁ, যিচয়া 5 অধ্যায়। সেইকাৰণে মণ্ডলীৰ জীৱনৰ ক্ষেত্ৰত বাইবেলে ভৱিষ্যবাণী আছে। 5 অধ্যায় 7 পদ, যিচয়া 5 অধ্যায় 7 পদ। যিচয়া 5 অধ্যায় 7 পদ, ইয়াত কি কৈছে? কিয়নো ইজৰাইলৰ বংশই বাহিনীবিলাকৰ জিহুৱাৰ দ্ৰাক্ষাবাৰী আৰু জিহুদাৰ লোকবিলাককেই তেওঁ এক মনোৰম্য পুলি আৰু ন্যায়ৰ বাট চাই আছিল, কিন্তু চোৱা অত্যাচাৰ ঘটিল, আৰু ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু চোৱা চিঞৰ বাখৰ হ'ল। এইটো কাৰ কথা কৈছে? মণ্ডলী জীৱনৰ মনোৰম পুলি। আপুনি ঈশ্বৰ দেখাত মনোৰম পুলি হয়, ঈশ্বৰৰ কাৰণে অনন্তকলীয়া ফল দিয়া এটা পুলি হয়। আপুনি বেয়া গছ আছিল, ঈশ্বৰে ভাল পুলি ৰূপান্তৰিত কৰিলে। বেয়া গুটি আছিল, আপুনি ভাল ফল দিয়া এটা গছ। ঈশ্বৰে এক মনোৰম পুলি ৰুইছিল
বাট চাইছিল, কিন্তু তাত কি হ'ল বুলি ক'লে অত্যাচাৰ হ'ল বুলি কৈছে। আৰু তাত ঈশ্বৰে ধাৰ্মিকতাৰ ফল অপেক্ষা কৰিছিল, কিন্তু তাত চিঞৰ বাখৰ হ'ল। জীৱনটো কিবা তিতা লগা হৈ গ'ল, চিঞৰ বাখৰ হৈ গ'ল, শান্তি নাই। এই খ্ৰীষ্টিয়ান জীৱনটো এনেকুৱা হ'ল, চিঞৰ বাখৰ হ'ল বুলি কৈছে। য'ত চিঞৰ বাখৰ হয় তাত শান্তি নাথাকে। সেইকাৰণে খ্ৰীষ্টিয়ান জীৱনটো কেতিয়াবা আমাৰ জীৱনত এনেকুৱা হ'ব পাৰে, যদি আমি ঈশ্বৰৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ গৌৰৱৰ কাৰণে যদি আমি জীৱন যাপন নাই কৰা। সেইকাৰণে বাইবেল কৈছে, আমি ৰোমিয়ালৈ যাওঁ, ৰোমিয়া 9:4-5 পদ। ৰোমিয়া 9:4-5 পদ। ৰোমিয়া 9:4-5 পদ। আমি পঢ়িম একেলগে 4-5 পদ। Romans chapter 9 verse 4 and 5. Let us read together. তেওঁবিলাক ইজৰাইলীয়া আৰু তুলনীয় পুত্ৰৰ বাপ, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, ব্যৱস্থা দান, আৰাধনা, প্ৰতিজ্ঞাসমূহ, এইবোৰ তেওঁবিলাকৰে, ওপৰ পুৰুষ সকলো তেওঁবিলাকৰে, আৰু শৰীৰ সম্বন্ধে খ্ৰীষ্টও তেওঁবিলাকৰ পৰাই হ'ল। তেওঁ সৰ্বোপৰি ঈশ্বৰৰ যুগে যুগে ধন্য, আমেন। চক কি নাই দিয়া ইজৰাইলক ঈশ্বৰে, কি নাই দিয়া। ঈশ্বৰ কৈছে পূৰ্বপুৰুষৰ আশীৰ্বাদ তেওঁলোকক দিছোঁ, সকলো ব্যৱস্থা তেওঁবিলাকৰ, নিয়ম তেওঁবিলাকৰ, জাতি তেওঁবিলাকৰ, ঈশ্বৰক আৰাধনা কৰা ৰাস্তাটো তেওঁবিলাকৰ লগত আছে, প্ৰতিজ্ঞাৰ আশীৰ্বাদ পোৱা তেওঁবিলাকৰ, কিন্তু তথাচো তেওঁবিলাকে অবাধ্য, ঈশ্বৰৰ ফল নধৰা গছ। এই কথাটো পল কিয় ৰিপিট কৰিছে ইয়াত? ইজৰাইল এনেকুৱা হ'ল বুলি কৈছে, মণ্ডলী এনেকুৱা হ'ব নালাগে। এইকাৰণে তেওঁ ৰোমিয়া মণ্ডলীত আহি তেওঁ কথাটো বুজাইছে, ইজৰাইলে ঈশ্বৰৰ আগত কিয় এনেকুৱা হ'ল বুলি কৈছে, কাৰণ তেওঁবিলাকক কি দিয়া নাই ঈশ্বৰে, কি দিয়া নাই। সকলোতো তেওঁবিলাকৰে, ঈশ্বৰ তেওঁবিলাকৰ, ব্যৱস্থা তেওঁবিলাকৰ, আজ্ঞা প্ৰতিজ্ঞা পূৰ্বপুৰুষ তেওঁবিলাকৰে, সকলো খ্ৰীষ্টও তেওঁবিলাকৰে, তেওঁলোকৰ পৰাই হ'ল বুলি কৈছে। ক'তো বেলেগত বিচাৰি যাব নালাগে, তেওঁলোকৰ মণ্ডলীত আহি শিক্ষা দিছে স্বয়ং ঈশ্বৰ। কিন্তু তেওঁবিলাক তথাচো ঈশ্বৰ আগত, তেওঁ ৰোমিয়া মণ্ডলীত গৈ পেলাই পৌলে কৈছে, উদ্ধাৰ পোৱা ভাই ভনীবিলাক এই ইজৰাইলৰ দৰে হ'ব নালাগিব, ইজৰাইলৰ দৰে আমি হ'ব নালাগিব। সেইকাৰণে ইজৰাইল had special grace from God, special grace. তেওঁ প্ৰিডেষ্টিনেশ্যন, তেওঁ আগতে পূৰ্ণ নিৰ্ধাৰণ ব্লেছিং আছিল তেওঁবিলাকৰ। আব্ৰাহামৰ সময়তে তেওঁবিলাকক আশীৰ্বাদৰ প্ৰতিজ্ঞা, তেওঁবিলাক তাত থাকিলেই পায়, কিন্তু তেওঁবিলাকে পায়ো নল'লে। এনেকুৱা সুযোগ ঈশ্বৰে আমাৰ জীৱনতো ৰাখিব, কিন্তু আমিও কেতিয়াবা ইজৰাইল যেনেকৈ অজ্ঞানী হ'ল, কেতিয়াবা আমি মাংসত থকাৰ কাৰণে আমিও কেতিয়াবা এনেকুৱা ডিচিশ্যন ল'ব পাৰোঁ। ঈশ্বৰে দিয়া আশীৰ্বাদটো আমি কেতিয়াবা অৱজ্ঞা কৰিব পাৰোঁ, অৱহেলা কৰিব পাৰোঁ, কিন্তু আমি যাতে নকৰোঁ তাৰ কাৰণে পৌলে মণ্ডলীত শিক্ষা দিছে, উদ্ধাৰ পোৱা ভাই ভনীবিলাক যাতে ঈশ্বৰৰ কাৰণে they should bear the more fruit, ঈশ্বৰৰ কাৰণে ফলদায়ক গছ স্বৰূপ হয়, যাতে তেওঁবিলাকে, যাতে ঈশ্বৰে আমাক কি এক্সপেক্ট কৰে, যাতে আমি বহু ফলৱান গছ, যাতে আমি বিচাৰ কৰা এটা গছ নহওঁ। ঈশ্বৰে বিচাৰ কৰিছে গছটোক আহি, সেইকাৰণে ঈশ্বৰে আমাক এনেকুৱা নকৰক যাতে আমি ঈশ্বৰৰ সন্তান হিচাপে তেওঁ বিচাৰক সন্তান হ'ব পাৰোঁ। সেইকাৰণে উদ্ধাৰ পোৱা সন্তান হিচাপে যিসকল যিমান অনুগ্ৰহ দিয়া হ'ল, সেই পৰিমাণে তাক বিচাৰ কৰা হ'ব। যাক যিমান অনুগ্ৰহ দিয়া হৈছে তাক সিমান পৰিমাণে বিচাৰো কৰা হ'ব। ঈশ্বৰে আপোনাক বহু সুযোগ যদি দিছে, বহুত যদি অনুগ্ৰহ দিছে, তেতিয়াহ'লে ঈশ্বৰে আপোনাক বিচাৰ কৰা জেগাও আছে। সেইকাৰণে বাইবেল আমাক অনুগ্ৰহ দিয়া সন্তানবিলাকক এইকাৰণে ঈশ্বৰে চেষ্টাইটমেণ্ট কৰে,
ঈশ্বৰে শাস্তি কিয় দিয়ে কেতিয়াবা নতুন জন্ম পোৱা সন্তানবিলাক? যাতে আমি ঈশ্বৰৰ আগত অবাধ্য যদি হৈ যাওঁ তেতিয়াহ'লে পুৰাৰ যোগ্য হওঁ। যাতে আমি পুৰাৰ যোগ্য নহওঁ, তাৰ কাৰণে ফল হওঁ, তাৰ কাৰণে ঈশ্বৰে আমাক চেষ্টাইটমেণ্ট কৰে। কেতিয়াবা ঈশ্বৰে আমাক শাস্তি দিয়ে, ঈশ্বৰে আমাক শাস্তি দিয়ে যাতে ঈশ্বৰৰ ক্ষেত্ৰত আমি বহু পুৰস্কৃত সন্তান হ'ব পাৰোঁ। সেইকাৰণে বাইবেলে কৈছে, মঠি আমি যাম মঠি 11 অধ্যায়, Matthew chapter 11, 20, verse 20 to 24. মঠি 11 অধ্যায় 20 পৰা 24 পদ। অধ্যায় 20 পৰা 24 পদ মই পঢ়ি দিছোঁ। তেতিয়া যিবোৰ নগৰত তেওঁ অধিক ভাগ পৰাক্ৰম কাৰ্য কৰিছিল, তাত নিবাসীবিলাকে মন নাপালটোৱা হেতুকে তেওঁ সেইবোৰ নগৰক গৰিহণা দিবলৈ ধৰিলে। হাই হাই কোৰাচিন, হাই হাই বেথছেদা, তোমালোকে সন্তাপৰ পাত্ৰ, কিয়নো তোমালোক মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ'ল সেইবোৰ কাৰ্য তুৰ আৰু চিদোন নগৰৰ কৰা হোৱা হ'লে তাৰ নিবাসীবিলাকে বহু দিনৰ আগে চট পিন্ধি আৰু ছাইত বহি মন পালটালেহেঁতেন। কিন্তু মই তোমালোকক কওঁ, মহাবিচাৰ দিনা তোমালোকৰ দশাতকৈও তুৰ আৰু চিদোনৰ দশা সহিবলৈ লঘু হ'ব। সেইখিনি বাইবেল কৈছে। আমি যদি বা 24 পদলৈকে চাওঁ, সদোম গোমৰাকো উল্লেখ কৰিছে। কিয় ঈশ্বৰৰ লোকবিলাকক ঈশ্বৰে দংশিলে, এনেকুৱা কিয় পুৰিলে বুলি কৈছে। হাই তোমালোকে আশীৰ্বাদ পোৱা লোক, তোমালোকে সেই কোৰাচিন, বেথছেদা, তুৰ, চিদোন এইবিলাকক ধ্বংস কৰাৰ দৰে তোমালোকেও ধ্বংস হ'বা যদি মন পালটন নকৰে। সেইকাৰণে খ্ৰীষ্টিয়ান জীৱনতো আমাৰ মন পালটন কৰিবলগীয়া কথা আছে। আমি অনন্ত জীৱনৰ কাৰণে মন পালটন কৰিলোঁ, হয়, আমি অনন্ত জীৱন পালোঁ ঈশ্বৰৰ কথাটো। কিন্তু খ্ৰীষ্টিয়ান জীৱনত ঈশ্বৰে তেওঁ দেখুওৱা দায়িত্ববাৰী যি আমাক ফলস্বৰূপে তেওঁ আমাক ফলৱান হ'বলৈ ৰাখিছে। গতিকে মণ্ডলী জীৱনত আমি ঈশ্বৰৰ সন্তান হিচাপে দিয়া যিটো সময় সুযোগ, ঈশ্বৰে অকণমান মই আকৌ ঘূৰি আহিম বুলি কৈছে। আকৌ ঘূৰি আহিম, এই বছৰটো ফল থাকি এবছৰ মাত্ৰ গছটো কিমান সময় দিছে, মই আকৌ আহিছোঁ, মাত্ৰ সাৰ পানীটো দি ৰাখা, মই আকৌ আহিছোঁ। আমাক যিচুৱে কৈছে, মই আকৌ আহিম, আকৌ আহিম। ঈশ্বৰে কৈছে আহিম। কাৰ কাৰণে আহিব? আপোনাৰ আৰু মোৰ কাৰণে আহিব। কি কৰিবলৈ আহিব? আপুনি মই কিমান ফলৱান হৈছোঁ তাক ঈশ্বৰে আমাক নিবলৈ, আমাক দিবলৈ। গতিকে বাইবেলে কৈছে ঈশ্বৰে God has given us the many talent and knowledge. ঈশ্বৰে আমাক বহুত টেলেণ্ট দিছে, টেলেণ্ট এণ্ড নলেজ ঈশ্বৰে আমাক দিছে। আৰু সেই টেলেণ্ট আৰু নলেজবিলাক ঈশ্বৰৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব। জগতৰ কাৰণে চলিবৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব। ঈশ্বৰে আমাক born again সন্তান হিচাপে বহুত জ্ঞানী, বহুত বুদ্ধিও ঈশ্বৰৰ সন্তান আমাক কৰিছে। কিহৰ কাৰণে কৰিছে? তেওঁৰ আমি গৌৰৱ আৰু প্ৰশংসা কৰিব পাৰোঁ। তেওঁৰ আমি যেনে অনন্তকলীয়া ৰাজ্যৰ কাৰণে আমি তেওঁৰ আশীৰ্বাদী সন্তান হ'ব পাৰোঁ। সেইকাৰণে ঈশ্বৰে আমাক দিয়া যিটো ব্লেছিং, জ্ঞানটো আমাৰ নহয়, টেলেণ্টটো আমাৰ নহয়, আমাৰ এই শৰীৰটো আমাৰ নহয়, ঈশ্বৰে দিয়া সুস্বাস্থ্যটো আমাৰ নহয়। ঈশ্বৰে আমাক দয়া নকৰিলে আমি গোটেই জীৱনটো বেমাৰত কাল নিয়াব লাগিব। কিন্তু ঈশ্বৰে আমাক দয়া কৰি ৰাখিছে, সুস্থ স্বাস্থ্যৱান ৰাখিছে। এই শৰীৰটো ঈশ্বৰে আমাক বলৱান কৰি ৰাখিছে। কিহৰ কাৰণে? যাতে ঈশ্বৰৰ সন্তান হিচাপে আমি ঈশ্বৰৰ কাৰ্যত আমি ফলৱান সন্তান হৈ জীয়াব পাৰোঁ, আশীৰ্বাদী সন্তান হৈ জীয়াব পাৰোঁ। পুৰা সুস্থ পুষ্ট আপুনি আছে, খাই আপুনি অকল পালেঙত শুই থাকিলে নহ'ব নহয়।
শুবও লাগিব, কেতিয়াবা আৰাম কৰিবও লাগিব সময় চাই পেলাই। কিন্তু ঈশ্বৰে যে মোক এনেকুৱা ধুনীয়াকৈ ৰাখিছে, ভাল সুস্থ জীৱন এটা ৰাখিছে, মনোৰম পুলি কৰি ৰাখিছে, আশীৰ্বাদী সন্তান কৰি ৰাখিছে, মই কিয় ঈশ্বৰক আৰাধনা নকৰিম? কিয় ঈশ্বৰৰ কাৰণে আগ নাবাঢ়িম? কিয় ঈশ্বৰক মই প্ৰশংসা নকৰিম? কিয় ঈশ্বৰৰ কাৰণে মই আগবাঢ়ি নাযাম? এইকাৰণে বাইবেলে বহুবাৰ মানুহক এই কথা ক'বলৈ তেওঁ কৈছিল। 16শ শতিকাৰত D.L. মোডীক ঈশ্বৰে মণ্ডলীক এইটো পুনৰ জাগৰণ কৰিব এবাৰ দিছিল। মানুহে ঈশ্বৰৰ আগত আশীৰ্বাদী হ'বলৈ D.L. মোডী বহুত এডুকেশ্যন মানুহ আছিল, বহুত জ্ঞানীবিদ মানুহ আছিল। D.L. মোডী বহুত কিতাপ লিখিছে। আপুনি লাইব্ৰেৰীত যাব যদি বা বহুত মোডী বুকছ পাব, লাখৰ ওপৰত পাব তেওঁ কিতাপ। তেওঁ কিমানেই জ্ঞান দিছিলে, তেওঁ সেই গোটেই জ্ঞানটো, গোটেই তেওঁ নলেজটো ঈশ্বৰৰ কাৰণে তেওঁ চাইণ্টিষ্ট এটা হ'ব পৰা জ্ঞান আছিল চাগে। মোডী, মই মোডীৰ বহুত বুক পঢ়োঁ, তেওঁ পৰিত্ৰাণ পোৱা এজন হয়। লাইব্ৰেৰীত লাখৰ ওপৰত কিতাপ চাব তেওঁ। আপুনি যদি যায় থিঅলজিকেল জাৰ্নেলত যায়, আপুনি চাব পাৰে তেওঁ ইমান কিতাপ লিখিছে। ঈশ্বৰে দিয়া জ্ঞানটো তেওঁ ইউটিলাইজ কৰিছে, ব্যৱহাৰ কৰিছে ঈশ্বৰৰ কাৰণে, সময়টো দিছে। আজি বহুত মানুহ ব্লেছিং হৈছে তাৰ কিতাপ পঢ়িও। সেইকাৰণে ঈশ্বৰে তেওঁক সেইটো সময়, কম সময়, D.L. মোডী বেছি 16শ শতিকাৰত তেওঁ বহুত দিন জীয়াই নাছিল, কম সময়। তেওঁ বেছি সময় ৰাতি আন্ধাৰ, বহুত বাহিৰত তেওঁ নদীৰ কাষত গৈ পেলাই তেওঁ এনেকৈ বালিৰ ওপৰত তেওঁ চাকি লেমত এনেকুৱা থৈ পেলাই তেওঁ ধুনীয়াকৈ পঢ়িছিল, মেডিটেশ্যন কৰিছিল, বাক্য লিখিছিল। এনেকুৱা যুগ আছিল। আজিৰ দিনৰ নিচিনা টেকন'লজি ছফ্টৱেৰ যুগ নাছিল। এটা আখৰ লিখিবলৈ খেটেক খেটেক বজাব লাগিব, তেতিয়া হয়। আজিকালি অকণমানতে হয়। সেইকাৰণে ইমান ঈশ্বৰে আমাক সুযোগ দিছে, ইমান আশীৰ্বাদপূৰ্ণ আমি পোৱা মণ্ডলী জীৱনত এইটো যুগত। সেইকাৰণে ঈশ্বৰে আমাৰ পৰা কি অপেক্ষা কৰে? জগতে আমাক বহু এনেকুৱা জগতত গুচি যাবলৈ এনেকুৱা ৰাস্তা জগতে আমাক দেখাই থাকিব পাৰে, কিন্তু আমি ঈশ্বৰৰ কাৰণেও আগবাঢ়িব লাগিব। আমি জগতত আগবাঢ়িলেও কিছু কাৰ্যৰ কাৰণে, জীৱিকাৰ কাৰণে, কিন্তু আমি ঈশ্বৰতো আগবাঢ়িব লাগিব। কাৰণ ঈশ্বৰে আমাক জগতৰ কাৰণে নহয়, ঈশ্বৰ অনন্তকালীন ৰাজ্যৰ কাৰণে যদি আমি আগবাঢ়িছোঁ, পৰিশ্ৰম কৰিছোঁ, তেওঁৰ সন্তান হিচাপে, ঈশ্বৰে কৈছে মই তোমাক আশীৰ্বাদ কৰিম। আমি ইব্ৰীলৈ যাম, ইব্ৰী 6 Hebrews chapter 6 verse 7 and 8. ইব্ৰী 6 ইব্ৰী 6 7 আৰু 8 পদ। আহক আমি একেলগে পঢ়িম। 7 আৰু 8 পদটো একেলগে পঢ়িম। কিয়নো যি মাটিয়ে নিজৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহিলত যিবিলাকৰ নিমিত্তে চহোৱা হয়, তেওঁবিলাকৰ নিমিত্তে উপযুক্ত শাক উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ পৰা আশীৰ্বাদ পায়। কিন্তু কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰিলে সেয়ে অকামিলা আৰু হাও ওচৰ হয়, তাৰ বিষয়ে গতি জ্বলন হ'ব, জ্বলন। চোক ঈশ্বৰে কৈছে মই সেই বাৰীত, মনোৰম বাৰীত পানী দিওঁ, তাতে আপুনি ঈশ্বৰে ভাল ফল। মানুহে শাক পাচলিৰ জেগাত যদি কাঁইট লাগে তাত, তেতিয়াহ'লে কি হ'ব? এই কাঁইটবিলাকক মানুহে কি সিজাই খাব পাৰে নেকি? নোৱাৰে। সেইবিলাকক উঘালি পেলাই জ্বলাই দিব। ঈশ্বৰে তেনেকুৱা তুলনা কৰিছে বাইবেলত। এই মণ্ডলী জীৱনত যদি, আমাৰ খ্ৰীষ্টিয়ান জীৱনত যদি কাঁইট লাগে, কাঁইট আপুনি জানে কোনবিলাক কাঁইট? ঈশ্বৰে বেয়া পোৱা, ঈশ্বৰে ঘিণ কৰা, ঈশ্বৰৰ আগত অবাধ্য বিষয় কাৰ্য, আপোনাৰ জীৱনটো
এইটো এটা বাৰী, মাটি বাৰী মানে আপোনাৰ শৰীৰটো মাটিয়ে হয়, মাটিৰ পৰা বনা হৈছে। গতিকে আপুনি এটা বাৰী, মনোৰম বাৰী হয়। ইয়াত ঈশ্বৰে পুলি ৰুইছে, অনন্ত জীৱন আছে, পবিত্ৰ আত্মা আছে ইয়াত আমাৰ লগত। আমি ঈশ্বৰৰ মন্দিৰ, এই মন্দিৰটো মনোৰম ঈশ্বৰৰ পুলি ৰোৱা আছে। গতিকে এই বাৰী যদি বা ভাল শাক পাচলি, ইয়াত লিখিছে শাক পাচলি উৎপন্ন হ'বলৈ সুন্দৰ ঈশ্বৰে বতৰত পানী সাৰ দিয়ে আমাক। কি বাক্য দিয়া নাই ঈশ্বৰে আমাক, আমি কি বুজা নাই, কিমান কি বাক্য পোৱা নাই আমি। সকলোবিলাক বাক্য ঈশ্বৰে, আগৰ দিনৰ মানুহবিলাক ইমান ছিষ্টেম নাছিলে, ইমান মোবাইলৰ সুবিধা নাছিলে। আজি ইউটিউব খুলিলেই মানুহে ঈশ্বৰৰ বাক্য শুনিব পাৰে, যেনেকুৱা বাক্য লাগে আপুনি তেনেকুৱা বাক্য। মই নিজকে বহুত ব্লেছিং ফিল কৰোঁ, কাৰণ মই আমাৰ ৱৰ্ল্ডত থকা যিমান আমাৰ চাৰ্চবিলাক আছে, ডাঙৰ ডাঙৰ পাষ্টৰবিলাকৰ চাৰ্মনবিলাক মই শুনিবলৈ পাওঁ, বহুত শুনো মই ভাবোঁ আগততো এনেকুৱা ডাকঘৰৰ যোগেদি পঠায়, ডাকঘৰ বহুত ৰখিব লাগে। মই শুনি পাইছোঁ এনেকুৱা চিডি দিয়ে কেতিয়াবা, আমি চাৰ্মনটো শুনিবলৈ ৰখি থাকোঁ কেতিয়াবা ডাকঘৰত। মই আনিব যাওঁ সেই ডাকঘৰত, গুৱাহাটী ডাকঘৰত যাওঁ, ৰেলৱে ডাকঘৰ, ডিছ আনিবলৈ যাওঁ, পাষ্টৰবিলাকে চাৰ্মন পঠাই দিয়ে। কিন্তু আজিকালি বহুত ব্লেছিং, আজি চাৰ্মনটো আজি মই শুনো কেতিয়াবা, কিমান আশীৰ্বাদ পোৱা সন্তান হ'ব পাৰি যদি আমি ঈশ্বৰৰ আশীৰ্বাদত। সেইকাৰণে ঈশ্বৰে কৈছে, মই সকলো তোমালোকক আশীৰ্বাদ তুমি যোগাই দিওঁ, কিন্তু তাত যদি বা তথাপিও যদি সেই বাৰীত যদি কাঁইট আৰু অকামিলা ফল যদি লাগে, তেতিয়াহ'লে সি জ্বলনৰ গতি হ'ব। গতিকে বাইবেলে কৈছে আমাক, আমি যে ঈশ্বৰৰ পৰা আশীৰ্বাদী ফল, ঈশ্বৰৰ গ্ৰহণযোগ্য ফল আমি হ'ব পাৰোঁ। সেইকাৰণে উই লাইক এ ফিগ ট্ৰী টু বিয়াৰ ফ্ৰুইট। যদি আমি সেই ডিমৰু গছৰ দৰে হওঁ, যদি আমি ফল নধৰোঁ, তেতিয়াহ'লে ঈশ্বৰে কৈছে এই ডিমৰু গছটো এই বছৰ মই ঘূৰি অহাৰ পাছত এই বছৰে কাটিবলৈ আছিলে, কিন্তু ৰখিয়াই ক'লে ৰ নাকাটিবি, মই অকণমান সাৰ পানী দিছোঁ গুৰু, আপুনি অহা বছৰ ঘূৰি আহিবচোন। সেইখন যীশু কোন সময়ত আহিব আমি কোনেও নাজানো, কিন্তু আপুনি ফল লৈ ৰেডি নে? আপুনি ফলৱান গছ হৈ ৰেডি আছেনে? আপুনি আচম্বিত হ'ব যদি আজি ৰাতি যীশু আহিব লগা হয়। আহিবলৈ এতিয়া মই অকণমান সময় আছে, নাই সময় নাই। সেইকাৰণে বাইবেল কৈছে সময় চাপিল। জেৰেমিয়া আমি পঢ়িম, জেৰেমিয়া 2:21 পদ, জেৰেমিয়া 2:21 পদ। আমার রুবেন ভাই পড়ি দিয়া। মই ভাল পুলি বুলি তোমাক লগালো, তুমি কেনেকৈ পৰিৱৰ্তন হৈ গলা? বাইবেল কি কৈছে? মই তোমাক ভাল পুলি বুলি লগালো, কেনেকৈ তোমাৰ সেই ডালবিলাক বেলেগ ৰূপান্তৰিত হৈ গ'ল? ডালবিলাক হৈছে ইয়াত মণ্ডলী জীৱনত থকা বৰ্ণ এগেইন ভাই ভনীবিলাক। সেইকাৰণে নতুন জন্ম পোৱা ভাই ভনীবিলাক ঈশ্বৰে যদি বা অহা সময়ত যদি বা বেলেগ এটা তেওঁলোকে ফল, বেলেগ এটা তেওঁবিলাকৰ জীৱনত ৰূপান্তৰণ হোৱা ডাল দেখে, ঈশ্বৰে কৈছে ডালবিলাকক মই কাটি পেলাম আৰু তেওঁবিলাকে কি কৰিব বুলি কৈছে? তেওঁবিলাকক পুৰিব বুলি কৈছে। যিচয়াত কৈছে এই কথাটো, যিচয়া 5 অধ্যায়। সেই যি বাৰীত ঈশ্বৰে মণ্ডলী জীৱনত নতুন জন্ম পোৱা ভাই ভনীবিলাকক ৰাখিছে, আৰু যদি সেই বাৰীত যদি নাথাকে ইয়াত, আৰু সেই মণ্ডলী জীৱনত যদি নচলে, তাত কি হ'ব বুলি কৈছে? যিচয়া Isaiah chapter 5 verse 4 to 5, Isaiah chapter 5
যিচয়া 5 অধ্যায় 4 পৰা 5 পদলৈ আহক, আমি একেলগে পঢ়িম। 3 পদৰ পৰাই পঢ়িম। এতিয়া বিনয় কৰোঁ, হে জেৰুজালেম নিবাসীবিলাক আৰু জিহুদা লোক, তোমালোকৰ আৰু মোৰ দ্ৰাক্ষাবাৰীৰ মাজত বিচাৰ কৰা। মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিলোঁ তাতকৈ আৰু কি অধিক কৰিব পাৰোঁ? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাৰে থাকোঁতে কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল? আৰু এই হেতুকে এতিয়া শুনা, মই মোৰ দ্ৰাক্ষাবাৰীলৈ কি কৰিম তাক তোমাক মই জনাওঁ। মই তাৰ বেৰা গুচাম, তাতে তাক খাই পেলাব, তাৰ গড় ভাঙি তাক গছকিবলৈ দিম। বাইবেলে কৈছে চা, মই যিটো বেৰা আছিল তাক গুচাই দিম বুলি কৈছে। যদিবা মণ্ডলী জীৱনত তেওঁ সেই পুলিটোক ঈশ্বৰে কি কৈছে, এনেকুৱা যদি বাঢ়ি থাকে, মণ্ডলীৰ কথাটোকে কৈছে, এই মণ্ডলী যদি ঈশ্বৰে একো ফল ধৰা নাই, এই মণ্ডলীৰ যিটো সুৰক্ষা, ইয়াত ঈশ্বৰে কৈছে মই বেৰাবিলাকে গুচাই দিম, হাও পোৱা হৈ যাব। যদি ঈশ্বৰ সন্তান হিচাপে ঈশ্বৰ বাক্যমতে যদি আমি নচলোঁ, আগ নাবাঢ়োঁ, ঈশ্বৰৰ কাৰ্যটো নকৰোঁ, ঈশ্বৰে বৰ্ণ এগেইন সন্তান হিচাপে যদি আমাক ৰাখিছে, আমি যদি নবাঢ়োঁ, ঈশ্বৰে কৈছে মই ইজৰাইলক যেনেকৈ কৰিলোঁ তেনেকৈ মই তাক সেই তাত বনৰীয়া দ্ৰাক্ষাগুটি ৰৱাৰ কাৰণে মই বেৰাবিলাক গুচাই দিম। বেৰাটো কি? ঈশ্বৰৰ প্ৰটেকশ্যন। আমি নাপাম যদি ঈশ্বৰৰ সন্তান হিচাপে মণ্ডলী জীৱনত নচলোঁ। প্ৰটেকশ্যন। এটা পুলি ৰুওঁতেনে কিয় আমি বেৰা লগাওঁ? যাতে গৰু ছাগলীয়ে নাখায়। গৰু ছাগলী খালে নহ'ব, আৰু আগটোকে যদি খাই দিয়ে। তেনেকৈ আমাৰ খ্ৰীষ্টিয়ান লাইফটো so much valuable, বহুত মহত্বপূৰ্ণ আমাৰ জীৱনটো আছে। আপুনি আপোনাৰ জীৱনটো এনেই সাধাৰণ জীৱন বুলি নাভাবিব। সাধাৰণ মই এটা কোম্পানীত চাকৰি কৰা সাধাৰণ মানুহে মই সাধাৰণ বুলি নাভাবিব। এই অঞ্চলৰ বহুত ডাঙৰ ডাঙৰ মানুহ আছে, উন্নত মানুহ আছে, মই এটা সাধাৰণ মানুহ। আপুনি সকলোতকৈ এজন মহান। ঈশ্বৰে কৈছে তুমিহে মনোৰম, তুমি অনন্তকলীয়া, তুমি ফলৱান হোৱা। আপুনি যদি ঈশ্বৰৰ কাৰণে চিন্তা, চেষ্টা আৰু পৰিশ্ৰম কৰিছে, ঈশ্বৰে আপোনাৰ কাৰণে ঘৰ বনাই আছে। কেনেকৈ? সোণমণি মুকুতাৰ আশ্চৰ্যশীল ঘৰ। কিমান ডাঙৰ? একোখন দেশ নগৰ দৰে, লাইক এ মোৰ দেন কাউণ্ট্ৰি। ঈশ্বৰে আপোনাক এনেকুৱা এখন সন্তান। ভাৰতৰ মাটিকালিৰ সীমা আছে, স্বৰ্গৰ সীমা আছে বুলি এনেকুৱা নহয়। স্বৰ্গ বিশ্ব ব্ৰহ্মাণ্ডটো যেনেকৈ একো সীমা নাই, তেনেকৈ স্বৰ্গৰ। সেইকাৰণে স্বৰ্গ কিমান ডাঙৰ হ'ব বুলি ক'লে, ঈশ্বৰ যেনেকৈ অনন্তকলীয়া, স্বৰ্গৰো একো আকাৰ নথকা হ'ব। তাত মানুহৰ কোনো কমি নাই। মানুহক এখন দেশৰ মালিক বনাব পাৰি ঈশ্বৰে। সেইকাৰণে মানুহ জগতত থকাৰ কাৰণে মানুহে চব লনলি, একদম নিজকে সৰু দুখীয়া ফিল কৰে, কেতিয়াবা অযোগ্য ফিল কৰে। কিন্তু স্বৰ্গত সেয়া নহ'ব। যদি ঈশ্বৰৰ কাৰণে আপুনি জীৱন যাপন কৰিছে, ঈশ্বৰৰ কাৰণে যদি আপুনি আছে। সেইকাৰণে বাইবেলে কৈছে লুক 13:6 মই ইফ ইউ ডু নট ৰিপেণ্ট, বাইবেলে কৈছে যদি তুমি মন পালন নকৰা, কুঠাৰ তোমাৰ সেই গুৰিত লাগি আছে, এই ডিমৰু জ্বলাম। অৰ্থাৎ আমাৰ খ্ৰীষ্টিয়ান জীৱনটোক ঈশ্বৰে জ্বলাব, পুৰিব। খ্ৰীষ্টৰ সুদৰ বিছানত আমি জ্বলাই দিয়া যাব। সেইকাৰণে আপোনাৰ খ্ৰীষ্টিয়ান জীৱনটো এনেকুৱা কৰক, কোনো মানুহৰ কাৰণে নহয়। মানুহটো মোক বৰ বেয়া পায়, তাৰ কাৰণে তাৰ মুখটো মই দেখোঁ যে মণ্ডলীত, সেইটো কাৰণে যাবলৈ মন নাযায়, এনেকুৱা নহয়। সেই মানুহটো মোক কিবা কয়, তাৰ কাৰণে মই মণ্ডলীটো নাযাওঁ, এনেকুৱা নহয়। মানুহৰ কাৰণে আমি মণ্ডলীত অহা নাই। মানুহক সুখী আৰু মানুহক প্ৰশংসা কৰিব। মণ্ডলীটো মই কৰিব লাগে, ঈশ্বৰে মোক দিছে, ঈশ্বৰে মোক ৰাখিছে। মণ্ডলী মোৰ হয়, প্ৰভুৰ হয়, প্ৰভু আমাৰ সকলো হয়। গতিকে মণ্ডলীটো কাৰ কাৰণে কৰিম? কাৰো কাৰণে নহয়, কাৰোবাৰ মানুহৰ পৰা প্ৰশংসা পাবৰ কাৰণেও নহয়। সেইকাৰণে আমি ঈশ্বৰৰ আগত নিব আহিব। গতিকে আমি ঈশ্বৰৰ বাধ্য সন্তান হিচাপে আমি চলি যাব লাগিব।
সেইকাৰণে বাইবেলে কি কৈছে দ্বিতীয় বিৱৰণলৈ যাওঁ। দ্বিতীয় বিৱৰণ 29 অধ্যায়, দ্বিতীয় বিৱৰণ ডিউটৰনমি চেপ্টাৰ 29 ভাৰ্ছ 19। দ্বিতীয় বিৱৰণ বাইবেল আমি চাম। দ্বিতীয় বিৱৰণ 29 অধ্যায় 19 পদ। দ্বিতীয় বিৱৰণ আমি পঢ়িম একেলগে। দ্বিতীয় বিৱৰণ ডিউটৰনমি চেপ্টাৰ 29 ভাৰ্ছ 19 আমি পঢ়িম একেলগে। তুমি 29 হে 19 19 আমি পঢ়িম। আৰু সি হাওৰ কথা শুনা কালত তিতাৰে সৈতে শুকানক নষ্ট কৰিবলৈ মনতে নিজকে ধন্য বুলি ক'ব যে মই মোৰ নিজৰ মনৰ কঠিনতা অনুসাৰে চলিলেও মোৰ মংগল হ'ব। সেইকাৰণে ইয়াত কি ক'ব বিচাৰিছে, ইয়াত যদি কৈছে আমি ঈশ্বৰৰ যদি কথা নুশুনো এই কালত যদি এইটো এটা ঈশ্বৰৰ অভিশপ্ত কাল হয়, হাও কাল জগতৰ কাৰণে, কিন্তু আমাৰ কাৰণে অনুগ্ৰহৰ কাল হয়। জগতৰ কাৰণে হাওত আছে এইবিলাক, আদমৰ দিয়া হাওত এইবিলাক আছে, কিন্তু আমাৰ কাৰণে অনুগ্ৰহৰ কাল হৈছে। এই কালত যদি আমি তেওঁবিলাকৰ দৰে ঈশ্বৰৰ আগত আমি মন কঠিনতা, তেওঁবিলাকে মন কঠিন কৰিছে, ঈশ্বৰৰ কথা শুনা নাই, আমি যদি তেনেকৈ ঈশ্বৰৰ কাৰণে মন কঠিনতা হৈ চলিম, তেতিয়াহ'লে ঈশ্বৰে আমাক কৈছে তোমালোকে যে ঈশ্বৰৰ আগত পুৰস্কৃত সন্তান হ'ব নোৱাৰিবা। গতিকে বাইবেলে কৈছে আমি চিৰিয়াছ হ'ব লাগিব। ঈশ্বৰে দিয়া এই সময়টো কালটো, যোৱা বছৰ চাগে আপুনি মৃত্যুবৰণ হ'লহেঁতেন কালক্ৰমে, ক'ৰবাত এক্সিডেণ্ট হয় বা বেমাৰ হয়, কিন্তু ঈশ্বৰে আপোনাক আজিলৈকে ৰাখিছে। কিয় ৰাখিছে আপুনি গম নাপায় মোৰ মৃত্যুটো এতিয়া আহিব বুলি। বহু মানুহ মৰাৰ পৰাও বাচি আহিছে, হয় সঁচা কথা, মৰাৰ পৰা বাচি আহিছে। ঈশ্বৰক ধন্যবাদ, ঈশ্বৰে জীয়াই ৰাখে। বহু মানুহৰ জীৱনত এনেকুৱা দুৰ্ঘটনা এক্সিডেণ্ট হোৱা কথা আছে, মানুহে বাচিছে। ঈশ্বৰে কিয় ৰাখিছে? মই দেখিছোঁ মোৰ আগত, মই মৃত্যুৰ মুখটো মই আগত দেখি পাইছোঁ। মোৰ কলেজীয়া সময়ত মই ডাঙৰ ওখৰ পৰা মই নদীত পৰিছিলোঁ, এনেকুৱা চুপাৰত পাল্টি মাৰি 5 পাল্টামান গছত মাৰি এনেকুৱা। মোৰ চকুৰ আগত মানুহ তেজ ডাঙৰ ডাঙৰ ঢেলা বমি কৰিছিল, মৰিছিল মোৰ চকুৰ আগত, গোটেই গাড়ী নদীত সোমাল। কিন্তু মই সেই ওপৰত পাইপত ধৰি ওলমি আছিলোঁ গাড়ীত, ইমান পাল্টা মাৰিও। মই ঈশ্বৰক বহুত প্ৰশংসা কৰোঁ, জীৱনটোত বহুত প্ৰশংসা কৰোঁ। ঈশ্বৰে মোক কিয় ৰাখিলে? মোৰ চকুৰ আগত মই মানুহ মৰা দেখিলোঁ গাড়ীৰ ভিতৰত, গ্লাছ ভাঙিছোঁ, ৰাস্তাতে পাল্টি মাৰোঁতে 5 পাল্টা মাৰি গছত মাৰি আকৌ গৈ মেটেকা পানী পূৰা গাড়ী মাছ একদম হাতটো ডুবি গ'ল। এনেকুৱা মই লাইফটোক ধন্যবাদ দিওঁ ঈশ্বৰক। ঈশ্বৰে কিয় এনেকুৱা ৰাখে? এনেকুৱা বহুত মানুহৰ এক্সপিৰিয়েঞ্চ আছে, জীৱনৰ মৰিবলৈ আছিলে আগমুহূৰ্তত এনেকুৱা। কেলৈ ঈশ্বৰে জীয়ালে মোৰ জীৱনটো? ঈশ্বৰে ৰাখিলে মোক, মই কি কৰিম? এদিন মৰিবলৈ আছে, ঈশ্বৰক ধন্যবাদ কৰিম, ঈশ্বৰক গৌৰৱ কৰিম। আৰু সেইকাৰণে ঈশ্বৰৰ কাৰণে আমি সকলোৱে, আমি কোনেও মৃত্যুক দেখা নাই, কিন্তু কোনোবা অনুভৱ কৰিব পাৰে নিজৰ মৃত্যুটো আগমুহূৰ্তত। কোনোবা বেমাৰত এনেকুৱা লাগে মোৰ জীৱনটো ওলাও হৈ গৈছিল, কোনোবা কয় অকণমানতেহে ঘূৰি আহিলে মোৰ জীৱনটো। কিন্তু ঈশ্বৰে আমাক ৰক্ষা কৰে। কিয় ৰাখে? কাৰ কাৰণে? কিহৰ কাৰণে? ঈশ্বৰৰ কাৰণে। ঈশ্বৰ সন্তান হিচাপে আমাক ঈশ্বৰে জীৱনটো তেওঁ ৰাখে। ঈশ্বৰৰ সন্তানৰ তেওঁৰ কাৰণে আমি পুৰস্কৃত, অনন্তকাল ৰাজ্য যাতে পুৰস্কৃত হ'ব পাৰোঁ। আমি যিচয়ালৈ যাওঁ। যিচয়া যিচয়া নহয়, হিতুপদেশ যাওঁ। হিতুপদেশ
সিটো পদে 24-12 আহক আমি একেলগে পঢ়িম 12 পদটো। যদি তুমি কোৱা চোৱা মই তাক নাজানিছিলোঁ, তেন্তে যিজনাই মন পৰীক্ষা কৰে তেওঁ জানো তাক নুবুজে? আৰু যিজনাই তোমাৰ প্ৰাণ ৰক্ষক তেওঁ জানো তাক নাজানে? তেওঁ মানুহক তাৰ কৰ্ম অনুসাৰে জানো ফল নিদিয়ে? সি আমাৰ প্ৰাণক ৰক্ষা কৰে। কেলে ৰক্ষা কৰে? ঈশ্বৰ মই নাজানিছিলোঁ, কেলে আপুনি ৰক্ষা কৰিলে বুলি যদি আপুনি কয় ঈশ্বৰক, মই জগতত আছিলোঁ আৰু ফুটবল খেলি ক্ৰিকেট খেলি কিবা কৰি জীৱনটো কটালোঁ, জগতত কিবা কিবি কৰি টাইম পাছ কৰি জীৱনটো শেষ কৰিলোঁ। যদি এনেকুৱা কওঁ ঈশ্বৰে আপোনাৰ জীৱনটো কিয় ৰক্ষা কৰিছে? আপোনাক উদ্ধাৰ পোৱা দিনাখন স্বৰ্গ নিব লাগে। ঈশ্বৰে আমাক ৰাখিছে কিয়? যাতে আমি ঈশ্বৰৰ আগত বহু ফলৱান গছ হিচাপে আমি হ'ব পাৰোঁ, ঈশ্বৰৰ ফলৱান হিচাপে। সেইকাৰণে ঈশ্বৰে আমাৰ জীৱনৰ পৰা ফল বিচাৰিব। অনন্তকাল জীৱনত থাকিবৰ কাৰণে ঈশ্বৰে ফলবনীয়া এই গছক ঈশ্বৰে অনন্তকাল পুৰস্কাৰ দিব। সেইকাৰণে বাইবেল কৈছে ঈশ্বৰ হৈছে তেওঁ মানুহৰ অন্তৰটো বিচাৰ কৰে। গীতমালা 62:9 কৈছে ঈশ্বৰে মানুহৰ অন্তৰ পৰীক্ষা কৰে। কোনেও ঈশ্বৰৰ পৰা বাচি যাব নোৱাৰে। তেওঁলোকৰ মনৰ দৰে তেওঁবিলাকক কৰ্মফল দিব। মনৰ দৰে তেওঁবিলাকৰ মনত কি আছে, তেওঁবিলাক ঈশ্বৰত কিমান, তেওঁবিলাক ঈশ্বৰৰ কাৰণে তেওঁবিলাকে বিশ্বাসী। সেইকাৰণে বাইবেল কৈছে যেতিয়া দানিয়েলৰ সময়ত কিং বেলছেজাৰ আছিলে, আৰু সেই সময়ত তেওঁ ঈশ্বৰৰ আগত পজিশ্যনৰ কাৰণে বহুত প্ৰশংসা কৰিছিল। আৰু সেই সময়ত ঈশ্বৰে তেওঁৰ সেই ৰাজত্বক কাটি পেলাইছিল। এসময়ত বহুত ঘমণ্ডী ৰজা আছিল, তেওঁবিলাকে এই জগতত তেওঁবিলাকে প্ৰশংসা নিজক কৰিছিল জীৱনটোক লৈ পেলাই। এনেকৈ জীৱনটোক লৈ ঈশ্বৰৰ ক্ষেত্ৰত তেওঁবিলাকে নিজৰ কাৰণে প্ৰশংসা কৰা মানুহবিলাকক ঈশ্বৰে হিষ্ট্ৰীত মাৰি আহিছে, হিষ্ট্ৰীত। সেইকাৰণে আমি প্ৰশংসা কৰিব লাগে। কিহৰ কাৰণে? ঈশ্বৰৰ সন্তান, ঈশ্বৰে মোক ইমান ব্লেছিং কৰিছে, ঈশ্বৰে মোক ইমান সুযোগ দিছে, ঈশ্বৰে মোৰ জীৱন। বাইবেলে কৈছে, আমি পঢ়িম লুক, তাতে আকৌ যাওঁ বেগ, লুক 13 অধ্যায় যিটো আমি পঢ়িছিলোঁ। লুক 13 অধ্যায় 7-9 পদ। লুক 13 অধ্যায় 7-9 পদ। আকৌ এবাৰ পঢ়িম। তেতিয়া তেওঁ বাৰীচোৱাক ক'লে, চোৱা মই 3 বছৰ আহি এই ডিমৰু গছৰ গুটি বিচাৰি নাপাওঁ, ইয়াক কাটি পেলোৱা, ই কিয় ভূমিক অকৰ্মণ্য কৰে? তাতে তেওঁ উত্তৰ দি তেওঁ ক'লে, হে প্ৰভু, এই বছৰো থাকিবলৈ দিয়ক, ইয়াৰ চাৰিওফালে খানি সাৰ দিওঁ, পাছে যদি গুটি ধৰে তেন্তে ভালেই, নহ'লে ইয়াক কাটি পেলাবা। সেইকাৰণে প্ৰভুৱে আমাক কিমান দয়া কৰিছে। আমি কিমান অবাধ্য হ'লেও, ঈশ্বৰৰ আগত কিমান আমি অৱহেলা হ'লেও ঈশ্বৰে আমাক আশীৰ্বাদ কৰে, ঈশ্বৰ মৰম কৰে, ঈশ্বৰে ভাল পায় আমাক। ঈশ্বৰৰ আগত আমি বহুত ভাল বুলি ক'ব নোৱাৰোঁ, আমি ঈশ্বৰৰ আগত একোৱেই নহয়। তথাপিও ঈশ্বৰে আমাক দয়া কৰে, তথাপিও ঈশ্বৰে আমাক ভাল পায়, তথাপিও ঈশ্বৰে আমাক ব্লেছিং কৰে। কিয়? যাতে আমি অধিক বাঢ়ি যাওঁ, অধিককৈ ঈশ্বৰৰ আগত আমি যাতে আগবাঢ়ি যাওঁ। তাৰ কাৰণে ঈশ্বৰে আমাক মণ্ডলী জীৱনত ঈশ্বৰে আমাক ৰাখে, ঈশ্বৰে আমাক চলায়। তেওঁ উচিত আমাক বাক্যবিলাক ঈশ্বৰে মণ্ডলী জীৱনত দিয়ে। এইকাৰণে বাইবেল কৈছে, পৌলে কৈছে ফিলিপিয়ান চেপ্টাৰত কৈছে 2:27 পদত, ফিলিপিয়া 2:27 পদত বাইবেল কৈছে যে মই অলমষ্ট ডেথ হ'বলগীয়া আছিল, মই মৰিবলৈ আছিল বুলি কৈছে পৌলে, কিন্তু ঈশ্বৰে মোক মাৰ্চি কৰিলে বুলি কৈছে। পঢ়িব পাৰে, পৌল কৈছে মই অলমষ্ট মই মৃত্যুত আছিলোঁ, অলমষ্ট আনটু ডেথ, বাট গড
had mercy on me. পঢ়ি দিবা রুবেন ভাই, ফিলিপিয়া 2:27 পদটো। দয়া কৰিলে কৈছে, মই প্ৰায় নৰিয়া। পৌলৰ বেমাৰ কেতিয়াও পেটৰ বিষ ভাল হোৱা নাছিল, কেতিয়াও ভাল হোৱা নাছিল। তেওঁ বিষত ছটপটাই পৌলে কৈছে, মই বেমাৰত মৰিবলৈ আছিল, কিন্তু ঈশ্বৰে মোক দয়া কৰিলে বুলি কৈছে। বেমাৰটো বেছি উঠিব নিদিলে। কেলে? ঈশ্বৰে আপোনাক কিয় জীয়াই ৰাখিছে? আপোনাৰ লাভৰ কাৰণে আৰু বহুতৰ লাভৰ কাৰণে। আপোনাৰ জীৱনটো বহুতৰ লাভৰ কাৰণে আৰু আপোনাৰ লাভৰ কাৰণে আপুনি জীৱন যাপন কৰিছেনে? কিন্তু ইয়োব কয়, মই হ'লে জীয়াই আছোঁ, ইমান কষ্টৰ মাজতো মই জীয়াই আছোঁ, ঈশ্বৰৰ মই অনুগ্ৰহ আশীৰ্বাদ। ইয়োব 42 অধ্যায় আমি পঢ়িম। ইয়োব জব চেপ্টাৰ 42 7-8। ইয়োব 42 অধ্যায়। বহুত দুখ কষ্টৰ মাজত ইয়োবে জীৱনটো কটাইছিল। ঈশ্বৰে আপোনাক কিমান দুখ কষ্ট দিয়া নাই? ঈশ্বৰে কিমান ভালকৈ ৰাখিছে আপোনাক, মোক ভাল শৰীৰে দি ৰাখিছে। কিন্তু ইয়োব শেষলৈকে ইমান গোটেই জীৱনটো ঘাঁ শুব নোৱাৰে বুলি কৈছে। পাতত শুৱাই, কাপোৰত শুৱালে লাগি যায়। কাপোৰত যদি ইয়োবক শুব দিয়ে, কাপোৰটো টানিলে আকৌ মাংসটো উঠি আহে। সেইকাৰণে ইয়োব পাতত শুইছিল বুলি কয়। এনেকৈ কলপাতত নালাগে নহয় ঘাঁ, পাতত শুব দিয়ে। এনেকুৱা তেওঁ শুৱে য'ত মানে ঘাঁটো যাতে লাগি নধৰে। ইয়োব 42 অধ্যায় 7-8 পদত। কিন্তু ইমান কষ্ট, আমি পঢ়িম একেলগে 7-8 পদটো। জিহুৱাই ইয়োবক এইবোৰ কথা কোৱাৰ পাছত তেওঁ তৈমনীয়া ইলিফজক ক'লে, তোমালৈ আৰু তোমাৰ 2জন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। এই হেতুকে তোমালোক 7টা ভতৰা আৰু 7টা মতা মেৰ লৈ মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ নিমিত্তে হোম বলি উৎসৰ্গ কৰা। তাতে মোৰ দাস ইয়োবে তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিব, কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে যাতে মই তোমালোকৰ প্ৰতিফল নিদিওঁ, এই নিমিত্তে তেওঁলোকক গ্ৰহণ কৰিম। কিয়নো তোমালোকে মোৰ দাস ইয়োবক কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাইনে? বাইবেল কৈছে, যোৱা ইয়োবৰ বিৰুদ্ধে ইমান কথা কৈছিলে। ইয়োবক কৈছিলে, তই ঈশ্বৰক এৰি দে, তই মৰিবি, ঈশ্বৰ মিছা। ইয়োবক এনেকুৱা ক'ব কৈছিলে, ইয়োবক ত্যাগ কৰি দে। তাৰ বন্ধুবিলাক কৈছিল, যেতিয়া ইয়োব ভাল হৈ গ'ল, তেতিয়া সেই মানুহবিলাকক কৈছে, তাৰ বন্ধু, তোমালোকে মৰিবা। ইয়োবৰ বিষয়ে তোমালোকে মণ্ডলী জীৱনৰ বিষয়ে এনেকুৱা, ইয়োব মণ্ডলীক বুজাইছে, মণ্ডলী জীৱনক বুজাইছে। এনেকুৱা কথা কোৱাৰ কাৰণে যোৱা, তোমালোকে ঈশ্বৰৰ আগত ক্ষমা প্ৰাৰ্থনা বিচৰা, ইয়োবৰ আগত যোৱা, নহ'লে তোমালোকে নষ্ট হ'বা, ধ্বংস হ'বা। সেইকাৰণে বাইবেল কৈছে চাই। আৰু ইয়োবে কাৰ অনুগ্ৰহৰ কাৰণ হ'ল? বন্ধুবিলাকৰ কাৰণে। ইয়োবে বন্ধুবিলাকৰ কাৰণে দয়াৰ কাৰণ হ'ল। ইয়োবে প্ৰাৰ্থনা কৰিলে, ইমান দুখ কষ্ট। পৌলো ইমান দুখ কষ্ট কৰিও আনৰ কাৰণে ব্লেছিং হ'ল, আপোনাৰ মোৰ কাৰণে ব্লেছিং হ'ল। ইয়োব ইমান কষ্ট বেমাৰত থাকিও আপোনাৰ মোৰ কাৰণে ব্লেছিং হ'ল। ইয়োবো ইমান বেমাৰী কষ্ট পাই পেলাই আনৰ কাৰণে ব্লেছিং হ'ল, বন্ধুবিলাকৰ কাৰণে ব্লেছিং হ'ল। আপোনাৰ জীৱনটো কাৰোবাৰ কাৰণে ব্লেছিং হয়নে? আপোনাৰ জীৱনটো কাৰোবাৰ কাৰণে সঁচাকৈ আপুনি কাৰোবাৰ কাৰণে ব্লেছিং হয়নে? আপোনাৰ জীৱনৰ যোগেদি সঁচাকৈ মানুহে ঈশ্বৰৰ মৰমটো দেখি পায়নে? ঈশ্বৰৰ সত্যতাটো দেখি পায়নে? আপোনাৰ জীৱনৰ যোগেদি সঁচাকৈ ঈশ্বৰৰ আনন্দটো আপোনাৰ জীৱনৰ যোগেদি পায়নে? আপুনি আপোনাৰ খ্ৰীষ্টিয়ান জীৱনটো জানিব লাগিব। আপুনি সঁচাকৈ ফলদায়ক গছ নে? ঈশ্বৰৰ আগত আপুনি কোন? সেইকাৰণে বাইবেল কৈছে, জিহেজকেল 22:30 পদত, 22 অধ্যায় 30 পদত কৈছে যে মই তেওঁবিলাকৰ আগত মই তেওঁবিলাকক
বিচাৰোঁ, যদি তেওঁবিলাকক মই মোৰ বিচৰাৰ দৰে নাপাওঁ, তেতিয়া মই তেওঁবিলাকক ধ্বংস কৰিম। তেওঁবিলাকে যদি ঈশ্বৰলৈ মন পালটন কৰে, তেতিয়া তেওঁবিলাকে ৰক্ষা পাব, সেইকাৰণে বাইবেলে কৈছে, প্ৰকাশিত বাক্য আমি 2 অধ্যায়লৈ যাওঁ। প্ৰকাশিত বাক্য আৰু কেইটামান বাইবেলত পঢ়িম। প্ৰকাশিত বাক্য 2 অধ্যায় 21 পদ। প্ৰকাশিত বাক্য 2 অধ্যায় 21 পদ। Let us read together. Revelation chapter 2 verse 21. 21 আহক একেলগে পঢ়িম। মন পালটাবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজৰ বেবিচাৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে। ইয়াত কি বুজাইছে? এইটো জগতক বুজাইছে। জগতটোকে কেতিয়াবা ঈশ্বৰে বেবিচাৰ বুলি নিৰ্ধাৰণ কৰে। বেবিচাৰৰ পৰা পলোৱা বুলি কওঁতে কেতিয়াবা জগতৰ বিষয়টো, জগতত বিভিন্ন কাৰ্যত আমাক ফচাই ৰাখে, যিবিলাক অসুচী কাৰ্যত আত্মিক জীৱনটো। এইকাৰণে এই জগতৰ পৰা পলোৱা, জগতত ঈশ্বৰৰ ঘিনলগীয়া কাৰ্যৰ পৰা তোমালোকে পলোৱা। ঈশ্বৰে মন পালটাবলৈ দিয়ে আমাক মণ্ডলী জীৱনত। আমি জগতত বেছি সময় কটাম, জগতটোক ভাল পায় মানুহে, জগতৰ বিষয়, জগতত সময় কটায়, জগতৰ ইণ্টাৰেষ্টিং বস্তু বহুত আছে। জগতত আপুনি খাদ্য খাবলৈ আজি বহুত খাদ্য আছে। আপুনি মোবাইলত অৰ্ডাৰ কৰিলে টেষ্টি খাদ্য খাব পাৰে। আগত এনেকুৱা টেষ্টি নাছিলে, আগত বইল খায় মানুহবিলাক, আগত মছলাও নাছিলে, তেলো নাছিলে, মানুহবিলাকে এনেকুৱা জ্বলাই পুৰাই খায়। কিন্তু আজি জগত এনেকুৱা টেষ্টিত গৈছে, ফেশ্বনাইট হৈছে, বহুত নিচিনা জগতখনত এনেকুৱা আছে, মানুহে জগতখনত ভাহি পৰি যায়। জগতত মানুহে ডুবি গৈছে। জগতত ভাবে এইবিলাক জীৱনটো বহুত ধুনীয়া, আমি জগতত চাই এনেকুৱা চলিছোঁ। কিন্তু জগতত যদি বেছি সময় কটাই, সেইবিলাকে জীৱনটো এনেকৈ গেলা পানীত গা ধোৱাৰ নিচিনা আত্মিক জীৱনটো হৈ যায়। সেইকাৰণে আপুনি সৰ্বাধিক জীৱনটো মণ্ডলী নিৰ্ধাৰিতত আপুনি কটাব লাগিব, কাৰণ এইখন জগতটো মন্দ বুলি কৈছে। বেছি জগতত যদি আপুনি থাকিব, মন্দ জগতখনত আপুনি আত্মিক জীৱনটো এটা লেতেৰা হৈ যাব। বাইবেলে তাৰ কাৰণে কৈছে, ঈশ্বৰে কৈছে, মই তোমাৰ অনন্তকলীয়া জীৱনটো মই বিচাৰ কৰি দিম। ঈশ্বৰে আমাক বিচাৰ কৰি দিব অনন্তকলীয়া জীৱনটো মোৰ কি হ'ব। গতিকে আপুনি মই ঈশ্বৰ আগত কোন, তাক ঈশ্বৰে আমাক চাই আমি যাতে বিশ্বাসীশীল আৰু ফলৱান হওঁ। টাইটাছ তিতৰ পত্ৰ আমি পঢ়িম। টাইটাছ 3 অধ্যায় 14 পদ, 274 পৃষ্ঠাত আছে। 14 পদ, 3 অধ্যায় 14 পদ আহক আমি একেলগে পঢ়িম। আৰু আমাৰ মানুহবিলাকো যেন নিষ্ফল নহয়, তাৰ কাৰণে প্ৰয়োজনীয় অভাৱ দূৰ কৰিবৰ কাৰণে তেওঁবিলাকে সৎকৰ্মত কৰি লাগি থাকিবলৈ শিকক। ইয়াত কি কৈছে? কেনেকৈ ফল পাব বুলি কৈছে ইয়াত চব। আমাৰ মানুহবিলাক বুলি ক'লে বৰ্ণ এগেইন ভাই ভনী কৈছে। আমাৰ মানুহ কোনবিলাক? বৰ্ণ এগেইন হোৱা ভাই ভনীবিলাকক কৈছে। পৌলে কৈছে আমাৰ মানুহ কোনবিলাক? বৰ্ণ এগেইন হোৱা ভাই ভনীবিলাক। আমাৰ বৰ্ণ এগেইন হোৱা ভাই ভনীবিলাক প্ৰয়োজনীয় অভাৱ দূৰ কৰি, জগতত চলা প্ৰয়োজনটো অভাৱটো দূৰ কৰি, তাৰপিছত তেওঁবিলাকে যেন সৎকৰ্মত লাগি থাকিবলৈ শিকক। কেলে? যাতে বহুত ফলৱান হয়। সেইকাৰণে বাইবেলে কৈছে, লাষ্ট আৰু 2টা বাইবেল পদ পঢ়িম। 1 পিতৰ 2 পিতৰলৈ যাওঁ। লাষ্ট 2টা বাইবেল পদ পঢ়িম আৰু আমি 1 অধ্যায় 8 পদ। যাতে ঈশ্বৰে কৈছে, আমি ঈশ্বৰৰ কাৰণে
আমি কিয় শিকিব লাগে? We need to learn to do the good works. We know the fruits. If I not bear, God surely going to be punished. যদি আমি ফলহীন গছ হওঁ, ফল নধৰে, ঈশ্বৰে আমাক বিচাৰ কৰিব। 2 পিতৰ 1:8 আহক আমি একেলগে পঢ়িম। 2 পিতৰ 1:8 আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ তত্ত্বজ্ঞানৰ কথা তোমালোকে এলেহুৱা আৰু ফলহীন হৈ থাকিবলৈ নিদিবা। চক, আপুনি ফল কেনেকৈ পাব বুলি কৈছে? ঈশ্বৰৰ বাক্যটো শুনা আৰু বুজাৰ দ্বাৰা। মণ্ডলীত থাকিলেও আপুনি আশীৰ্বাদ পাব, মণ্ডলীত আপুনি আহিলেও ফল পাব। ঈশ্বৰৰ বাক্যটো বুজি পোৱাৰ দৰে আপুনি স্বৰ্গত পুৰস্কাৰ পাব পাৰে। ঈশ্বৰৰ জ্ঞানটো বুজিলেও আপুনি পুৰস্কাৰ পাব, মণ্ডলীত আহিলেও আপুনি পুৰস্কাৰ পাব। আপুনি বহুত দূৰ কাম কৰিব যাব পৰা নাই, বহুত আপুনি আত্মাক উদ্ধাৰ কৰিব পৰা নাই, কিন্তু মণ্ডলীত আহি যদি আপুনি বাক্যটো শুনে, বাক্যটো ভালকৈ বুজে, তথাপিও আপুনি বাধ্য সন্তান হিচাপে অনন্তকলীয়া স্বৰ্গত পুৰস্কাৰ আছে। বাইবেল কৈছে, কাৰণ এই বাইবেলে আপোনাৰ জ্ঞানৰ কথা, অনন্তকলীয়া ফলৰ কথা শিকাব। যদি আপুনি এইখন জগতত আপুনি মণ্ডলী জীৱনত যদি বিশ্বাসীৰে তাত থাকে, তাতে 5 পৰা 7 পদটো তাৰ ওপৰত আছে। 5-7 পদটো পঢ়িম আমি, 5 পৰা 7 পদ। এই কাৰণে তাৰ নিমিত্তে তোমালোকে নিজেও সম্পূৰ্ণ যত্ন কৰি বিশ্বাসত বীৰত্বত জ্ঞান, জ্ঞানত ইন্দ্ৰিয় দমনত ধৈৰ্যত ভক্তি, আৰু ভক্তিত ভাতৃস্নেহ, আৰু ভাতৃস্নেহত প্ৰেম যোগোৱা। কিয়নো এই সকলো তোমালোকে থাকিলেহে আৰু উপচি পৰিলে। এইবিলাক থাকিব লাগিব মণ্ডলী জীৱনত। আপুনি ফলহীন গছ কোনটো? আপুনি আনক প্ৰেম কৰা হ'ব লাগিব, আনৰ দুখটো বুজা হ'ব লাগিব, মণ্ডলীৰ জীৱনত সকলোকে ভাই হিচাপে চাব জানিব লাগিব। আপুনি ইন্দ্ৰিয় দমন, আপুনি ইন্দ্ৰিয় দমন থাকিব লাগিব, জ্ঞান থাকিব লাগিব, ভাই ভনীক বুজিব পৰা জ্ঞান থাকিব লাগিব। ভাইটো কি কথা বেয়া পায়, কি কথা বেয়া তেওঁ দুখ পায়, সেই কথাটো জানিব লাগিব। সেইকাৰণে সকলো ভাই ভনীক আমি সকলো কথা সকলো সময়ত কেতিয়াবা আমি ক'ব নোৱাৰোঁ। ভাই ভনীবিলাক ভুল বুজে, কেতিয়াবা দুখ পাই যায়। সেইকাৰণে বাইবেলে কৈছে জ্ঞানত ইন্দ্ৰিয় দমন, আৰু ইন্দ্ৰিয় দমনত ধৈৰ্য, আৰু ধৈৰ্যত ভক্তি। কেতিয়াবা ভাই ভনীও কেতিয়াবা আমাক কেতিয়াবা মণ্ডলী জীৱনত কেতিয়াবা আমাৰ মাতৃ পিতৃ হিচাপে কেতিয়াবা কোনোবা আমাক যেনেকৈ আমাৰ দেউতা ঘৰত কেতিয়াবা গালি দিয়ে, কয় কিতাপ পঢ়, গালি দিয়ে, আমাক ডাঠি পেলাই কয়। কেতিয়া মণ্ডলী জীৱনতো কেতিয়া আমি অকণমান ভুল কৰিলে কোনোবা ভাই ভনী আমাক ক'ব পাৰে, এইটো ভাল কথা। আমি সন্তানস্বৰূপ, ঈশ্বৰৰ সন্তান, গতিকে মণ্ডলীৰো আমি সন্তান হওঁ, মণ্ডলীৰো আমি সন্তানেই হওঁ। আমাক পিতৃ হিচাপে কোনোবা, মোৰ নিজৰ মাতৃ পিতৃ নহয়, আনো কোনোবা কেতিয়াবা আমাক অলপ ডাঠি পেলাই আমাৰ ভালৰ কাৰণে কিবা এটা কথা ক'ব পাৰে। সেইটো আমাৰ মা দেউতা কোৱাৰ নিচিনা নহয়, অকণমান ডাঠকৈ ক'ব পাৰে, কিন্তু কাৰ কাৰণে? আমাৰ ভালৰ কাৰণে। কেতিয়াবা এইটো কাৰণে আমি কেতিয়াবা ধৈৰ্যও ধৰিব লাগিব কিছুমান কথা। ধৈৰ্য যদি আপোনাৰ জীৱনত আছে, আপুনি সেইটো পজিটিভ যদি লয়, তেতিয়া আপুনি জীৱনত ঈশ্বৰৰ ফলৱান ভক্তি কৰিবলৈ আপুনি এটা ফলৱান গছ হ'ব পাৰে, ফলৱান আপুনি বিশ্বাসী হ'ব পাৰে, আৰু ভাতৃস্নেহত আপুনি এজন প্ৰেমযোগ্য বিশ্বাসী হ'ব পাৰে। সেইকাৰণে বাইবেল কৈছে খ্ৰীষ্টিয়ান জীৱনত যদি আপুনি ফল নধৰে, তেতিয়া ঈশ্বৰে কৈছে মই সেই গছক কাটি পেলাম, আৰু সেই গছ এদিন পুৰাৰ যোগ্য হ'ব। আৰু সেইকাৰণে আমি খ্ৰীষ্টিয়ান জীৱনত, যিকোনো খ্ৰীষ্টিয়ান জীৱনত এনেকুৱা জীৱনত নিৰুৎসাহ কথা আহিব পাৰে, কেতিয়াবা মন ভঙা কথা আহিব পাৰে। একেটা লিমিটত আমাৰ খ্ৰীষ্টিয়ান জীৱনটো নচলে। কেতিয়াবা ঈশ্বৰৰ ওপৰত উঠাই, কেতিয়াবা তলত পেলাব, কেতিয়াবা মৰমৰ কথা ক'ব, কেতিয়াবা ঈশ্বৰে কেতিয়াবা বিধাৰ কথা ক'ব আমাৰ জীৱনত। খ্ৰীষ্টিয়ান জীৱনটোৱেই তেনেকুৱা। কিন্তু সকলো সময়ত আমি ধৈৰ্য কৰিব জানিব লাগিব, প্ৰেমো ল'ব জানিব লাগিব, প্ৰেম দিবও জানিব লাগিব, দুখটো সহিব জানিব লাগিব। সেইকাৰণে মণ্ডলী জীৱনটো একেটা লেভেলত নচলে।
আপোনাক মণ্ডলীত সদায় আপোনাক এনেকৈ এনেকৈ কৰে বুলিও নহয়, কেতিয়াবা ডাঙৰ কথা আহিব পাৰে মণ্ডলীত, কেতিয়াবা ভাই ভনীৰ পৰাও আপুনি এনেকৈ কথা পাব পাৰে, কিন্তু মণ্ডলী জীৱনত সেইবিলাক এক্সপিৰিয়েঞ্চ ধৈৰ্য হয় আপোনাৰ জীৱনত, সেইটোৱে আপুনি বাঢ়ি যোৱা এটা জীৱন। লাষ্ট বাইবেল পদ এটা পঢ়িম, গালাথিয়া 6 8 পৰা 9 পদ আমি একেলগে পঢ়িম। ঈশ্বৰে আমাক ৰাখিছে, গতিকে আমি ঈশ্বৰৰ কাৰণে এই মণ্ডলী জীৱনত আমি ভাগৰি যাব নালাগে। বহুত কৰিলোঁ, বহুত আগবাঢ়িলোঁ, বহুত আমি দিলোঁ, ইমানেই কৰিম আৰু আগ নাবাঢ়িম। যদি আমি এনেকুৱা কৰোঁ তেতিয়াহ'লে আপুনি, প্ৰভুৱে আপোনাক ৰাখিছে এতিয়ালৈকে, তাৰ মিনিং আছে। গড ষ্টিল কেপ্ট ইউ, কিয় ঈশ্বৰে আপোনাক ৰাখিছে। গালাথিয়া 6 9 আৰু 8 9 পদটো আমি একেলগে কৰিম, 8 আৰু 9 পদ একেলগে আহক। হাতৰ পৰা তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয় তেওঁ মাংসৰ পৰা ক্ষয় শস্য দাব, কিন্তু যিজনে আত্মা উদ্দেশ্যে বয় আত্মাৰ পৰা অনন্ত জীৱনৰ শস্য দাব। আৰু সৎকৰ্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁ, কিয়নো আমি ক্লান্ত নহ'লে উচিত সময়ত ফল দাবলৈ পাম। সেইকাৰণে বাইবেল কৈছে, let us use your and spend your life carefully to bear the fruit. সেইকাৰণে আপোনাৰ জীৱনটো দিছে, অলপ দিন আমি আছোঁ, কেয়াৰফুলি আপোনাৰ জীৱনটো, সময়টোক আপুনি ব্যৱহাৰ কৰক, আশীৰ্বাদী জীৱন হিচাপে আপুনি ব্যৱহাৰ কৰক। খ্ৰীষ্টিয়ান জীৱনটো আৰু বেছি দিন নাই, আপোনাৰ মোৰো নাই। কোন সময়ত প্ৰভুৰ আগমন হ'ব আমি নাজানো, কিন্তু এই সময়টো যাতে আমি প্ৰভুৰ কাৰণে উচিত সন্তান হিচাপে আমি যেন জীৱন যাপন কৰিম। আহক প্ৰাৰ্থনা কৰিম। সৃষ্টিকৰ্তা, মৰমীয়াল দয়ালু পিতৃ, প্ৰভু ধন্যবাদ কৰিছোঁ। প্ৰভু তুমি আমাক মৰম কৰিলা। আদমৰ যোগেদি আমি ঘৃণনীয় পাপী আৰু তোমাৰ অযোগ্য সন্তান আছিলোঁ। তুমি আমাৰ পাপ অপৰাধবিলাক দূৰ কৰি দিলা, আমাক অনন্ত কালৰ বাবে তুমি প্ৰেম কৰিলা, আৰু তুমি আমাক অনন্ত কালৰ বাবে পাপবিলাক দূৰ কৰি আমাক সুচী আৰু পবিত্ৰ সন্তান কৰিলা, পবিত্ৰ আত্মা দান কৰিলা, যাতে আমি সুন্দৰ তোমাৰ পবিত্ৰ সন্তান হিচাপে তুমি আমাক মণ্ডলী জীৱন দিছা। এই মণ্ডলী জীৱনত তোমাৰ পবিত্ৰ আত্মাৰ অনুগ্ৰহ থাকি যাতে আমি বাঢ়ি যাব পাৰোঁ, তোমাৰ সন্তান হিচাপে বহু ফলৱান সন্তান হিচাপে আমি আগবাঢ়ি যাব পাৰোঁ। তাৰ বাবে প্ৰভু তুমি আমাক আশীৰ্বাদ, অনুগ্ৰহ উপৰিও অনুগ্ৰহ দিছা। যদিও আমি অবাধ্য, কিন্তু তুমি আমাক দয়া আৰু আশীৰ্বাদ কৰিবলৈ পাহৰি নোযোৱা। তুমি আমাৰ সন্তান হিচাপে আমাক লালন পালন কৰিবলৈ পাহৰি নোযোৱা। তোমাৰ প্ৰেম আমাৰ কাৰণে কিমান মহৎ প্ৰভু, কিন্তু আমি মানুহ হিচাপে কেতিয়াবা আমি তোমাৰ মৰম, দয়া আমি পাহৰি যাওঁ। প্ৰভু তুমি দয়া কৰা, যাতে প্ৰত্যেক বিশ্বাসী সন্তানবিলাকে মণ্ডলী বিশ্বাসী জীৱনত তেওঁবিলাকে আগবাঢ়ি যাব পাৰে তোমাৰ অনুগ্ৰহ মৰমৰ কথাত আৰু ঈশ্বৰৰ সেৱাত। অধিককৈ তেওঁবিলাকে আনৰ আশীৰ্বাদৰ জীৱন হ'ব পাৰে, আনৰ দয়াৰ জীৱন হ'ব পাৰে, আনৰ আশীৰ্বাদীৰ তেওঁবিলাক যোগ্য হ'ব পাৰে। তেনে তুমি আশীৰ্বাদ কৰা প্ৰভু। প্ৰভু তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ। যিসকল ভাই ভনী আহিব পৰা নাই তেওঁবিলাকক আশীৰ্বাদ কৰা, যাতে তেওঁবিলাকে যদি সমস্যা বাধাত আছে, তেওঁবিলাকে দুৰ্বলতাত পৰিছে, খ্ৰীষ্টিয়ান মণ্ডলী জীৱনত দুৰ্বলতাত আছে, প্ৰভু তেওঁবিলাকক তুমি মৰম কৰা, যাতে তেওঁবিলাকে তোমাৰ অনন্তকলীয়া প্ৰেম বুজি পায় আৰু তেনে তুমি আশীৰ্বাদ কৰা। প্ৰভু যিসকল ভাই ভনী আমাৰ মণ্ডলীত যদিও কোনোবা মৰম কথা, ঈশ্বৰৰ অনন্তকলীয়া প্ৰেম বুজি পোৱা নাই, প্ৰভু তেওঁবিলাকক আশীৰ্বাদ কৰিবা, দয়া কৰিবা, যাতে তেওঁবিলাকে তোমাৰ প্ৰেমত বাঢ়ি যাব পাৰে। আৰু আমাৰ মণ্ডলী পৰিয়াল ভাই ভনী কোনোবা যদি ৰোগ ব্যাধি বা সমস্যাৰ মাজত আছে, প্ৰভু তেওঁবিলাকক তুমি দয়া কৰিবা, যাতে মণ্ডলী জীৱনত তেওঁবিলাকে একেলগে সহভাগিতা থাকি ঈশ্বৰৰ সেৱাত আগবাঢ়িব পাৰে। আৰু যিসকল ভাই ভনীবিলাক ঈশ্বৰ কাৰ্যত আগবাঢ়ি আছে, দায়িত্বত আছে, সকলোকে তুমি আশীৰ্বাদ দয়া দান কৰিবা প্ৰভু। তেওঁবিলাকক যাতে ঈশ্বৰৰ জ্ঞানত আশীৰ্বাদত বাঢ়ি যাব পাৰে। যিসকল নতুন নতুন উদ্ধাৰ পোৱা ভাই ভনীবিলাক আছে, ঈশ্বৰৰ বাধ্য সন্তান হিচাপে বাঢ়ি যাবলৈ তুমি অধিককৈ জ্ঞান আৰু আশীৰ্বাদ দান কৰিবা প্ৰভু। তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ। ধন্যবাদেৰে প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা খুজিলোঁ। আমেন।